নমস্কাৰ। আজি আপোনালোকৰ লোক প্ৰশাসনৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ BPSC 134 এইটো ইউনিট হৈছে 3 ইউনিট 3 আপোনাৰ সচিবালয় যিটো আমাৰ ষ্টেট ছেক্ৰেটেৰিয়েটৰ বিষয়ে কিছুমান আমি জানিব লগা কথা ইয়াতে মেনশ্যন আছে। চ' চেপ্টাৰটোৰ নাম হৈছে ষ্টেট ছেক্ৰেটেৰিয়েট এণ্ড অৰ্গেনাইজেশ্যন আৰু ইয়াৰ ফাংচনবিলাক অৰ্গেনাইজেশ্যন এণ্ড ফাংচনছ। চ' গোটেইখিনি আমি ৰাজ্যিক পৰ্যায়ত কেনেকৈ এখন সচিবালয় পৰিচালিত হয় বা প্ৰশাসন এখনত বা এডমিনিষ্ট্ৰেশ্যনত ৰাজ্যিক যিটো সচিবালয় আছে সেই সচিবালয়খন কেনেকৈ আমি দেখা পাওঁ বা ইয়াৰ মিনিংটো কি বা ইয়াৰ ছিগনিফিকেঞ্চ কেনেকুৱা বা ষ্টেট ছেক্ৰেটেৰিয়েটৰ যিখিনি ফাংচনছ আছে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ নেচাৰ আছে সেই আৰু তাৰ দ্বাৰা কিছুমান আমি কি দেখিবলৈ পাওঁ কি যে ডিপাৰ্টমেণ্ট ৱাইজ কিদৰে নিজৰ নিজৰ কামবিলাক সচিবালয়ত তেওঁলোকে পালন কৰে আৰু প্ৰতিটো ফাংচনবিলাকৰ তেওঁলোকৰ বেলেগ বেলেগ যিহেতু বিভাগ আমি মেনশ্যন কৰিম। চ' সেই গোটেইখিনি বস্তু ষ্টেট ছেক্ৰেটেৰিয়েটত আমাৰ কেনেদৰে প্ৰশাসনখন চলাবলৈ আমাৰ এজ এ ষ্টেট ৱাইজ অৰ ইউনিয়ন ৱাইজ কেনেদৰে হেল্প কৰিছে। চ' সেইখিনি গোটেই বিষয়খিনি আমি ইয়াতে চেপ্টাৰটোত থুলমূলকৈ দেখা পাম। চ' ফাৰ্ষ্টতে ইয়াৰ কিছুমান ইন্ট্ৰডাকশ্যন আমি আলোচনা কৰিম। ইন্ট্ৰডাকশ্যনৰ পিছত থাকিব সচিবালয়ৰ যিটো আমাৰ চিম্পল মিনিং থাকিব। মিনিঙৰ পিছত আছে ৰাজ্যিক সচিবালয়ৰ স্থিতি আৰু ইয়াৰ ভূমিকাসমূহ। তো ফাৰ্ষ্ট আমি ক'ব বিচাৰিছোঁ ইন্ট্ৰডাকশ্যন পাৰ্টটো, তাৰপিছত মিনিং অফ ছেক্ৰেটেৰিয়েট, তাৰপিছত পজিশ্যন এণ্ড ৰোল অফ ষ্টেট ছেক্ৰেটেৰিয়েট, তাৰপিছত ষ্ট্ৰাকচাৰেল এণ্ড টিপিকেল ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট, তাৰপিছতে আহিলে পেটাৰ্ণ অফ ডিপাৰ্টমেণ্টেলাইজেশ্যন অফ ষ্টেট ছেক্ৰেটেৰিয়েট। চ' এই ষ্টেপ বাই ষ্টেপ আমাৰ চেপ্টাৰটোত মেনশ্যন আছে। চ' বস্তুটো বহুত বহল বস্তু হয় যিহেতু ইয়াৰ কনচেপ্টটো বহুত ব্ৰড কনচেপ্ট। চ' আমাৰ চেপ্টাৰত যিখিনি বিষয় লিখা আছে সেইখিনি আমি এক্সামৰ কাৰণে যিখিনি এক্সপ্লেইন কৰিম সেই এক্সপ্লেইনৰ বিষয়সমূহ ছেক্ৰেটেৰিয়েটত যিখিনি ৰাজ্যিক পৰ্যায়ৰ তেওঁলোকৰ যিখিনি ফাংচনছ আছে তেওঁলোকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা বা তেওঁলোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ যিখিনি তেওঁলোকৰ ফাংচনছ আছে সেই ফাংচনছবিলাকৰ বিষয়ে থুলমূলকৈ আমি এটা আলোচনা কৰিম। চ' ৰাজ্যিক সচিবালয়ৰ যিখিনি স্থিতি আৰু ভূমিকা আছে সেই ভূমিকাবিলাকৰ বিষয়েও আমাৰ চেপ্টাৰটোত এটা থুলমূলকৈ আলোচনা আগবঢ়াইছে। তাৰপিছতে এটা ইয়াত সাধাৰণ সচিবালয় বিভাগৰ যিটো ষ্ট্ৰাকচাৰ থাকে বা গাঁথনি বুলি কৈছোঁ সেই ষ্ট্ৰাকচাৰটোৰ বিষয়ে কিছু কথা ইয়াতে মেনশ্যন আছে। নেক্সট আমি পাম ৰাজ্যিক সচিবালয়ত বিভাগীয়কৰণৰ আৰ্হি বুলি। তাৰ নেক্সট টপিকটো হৈছে সচিবালয় কাৰ্যবাহী বিভাগৰ মাজত থকা পাৰ্থক্যসমূহ। চ' সচিবালয় আৰু কাৰ্যবাহী বিভাগ যিটো আছে আমাৰ এক্সিকিউটিভ পাৰ্ট আছে। চ' সেই গোটেইখিনিৰ মাজত কিছুমান ডিফাৰেঞ্চো থাকে সেইখিনি আমি আলোচনা কৰিম আৰু আজিৰ ক্লাছটোত আমি কিছুমান নিৰ্দিষ্ট ইয়াৰ মিনিং ফাংচনছ আৰু ষ্ট্ৰাকচাৰ বিষয়ে আমি আলোচনা কৰিম। ডিফাৰেঞ্চবিলাক আমি পাছলৈ আলোচনা কৰিম। চ' ফাৰ্ষ্টতে আমি ক'ব বিচাৰিছোঁ যে সচিবালয় মানে কি বা সচিব বুলি ক'লে আমি কি বুজি পাওঁ বা যিটো আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্ট আছে তাতে আমাৰ মেনশ্যন আছে কিদৰে এখন ৰাজ্যিক পৰ্যায়তে হওক বা ইউনিয়ন পৰ্যায়তে হওক গভমেণ্টখন চলিবলৈ কাৰণে কেনেদৰে তেওঁলোকৰ ফাংচনবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে বা কেনেকৈ তেওঁলোকৰ ষ্ট্ৰাকচাৰটো বনোৱা হৈছে চৰকাৰখন চলিবলৈ। চ' ইয়াৰ বিশেষ এটা আমি ইয়াতে দিশ এটা দেখা পাওঁ। চ' ফাৰ্ষ্টতে যিখিনি আমাৰ কৰ্মমুখী যিখিনি আমাৰ টাস্ক অৰিয়েণ্টেড মিনিষ্টাৰ বুলি কওঁ আমি। চ' সেই কৰ্মমুখী যিখিনি মন্ত্ৰালয় আছে সেই মন্ত্ৰালয়বিলাকৰ তেওঁলোকে চৰকাৰৰ সহায়ত যিবিলাক তেওঁলোকৰ চৰকাৰী কাম কাজবিলাক এটা কাৰ্যকৰী দিশত তেওঁলোকে আগবঢ়াই লৈ যায়। The function of the government is made effective with the help of task-oriented ministers. চ' task-oriented minister বুলি ক'লে আমি যিটো আমাৰ মন্ত্ৰালয় বিভাগ আছে য'ত আমাৰ যিখিনি তেওঁলোকে টাস্ক-oriented আমাৰ কিছুমান মিনিষ্ট্ৰিয়েল বডি আছে। চ' তেওঁলোকে তেওঁলোকৰ কামখিনি কেনেদৰে কাৰ্যকৰী কৰে বা চৰকাৰৰ কামবিলাকত তেওঁলোকে কিদৰে সহায় কৰে সেই গোটেইখিনি আমাৰ সচিবালয়ত বস্তুবিলাক ডিছকাছ কৰা হয়। চ' ফাৰ্ষ্ট নেক্সট পইণ্টটো হৈছে কোনো মন্ত্ৰালয় যাতে ইউনিয়নৰ লগতে ৰাজ্যিক পৰ্যায়ত সচিবালয়ৰ যিখিনি সমৰ্থন আছে সেই সমৰ্থন অবিহনে এটা স্মুথলি গভমেণ্টখন চলিব নোৱাৰে বা তেওঁলোকে মিনিষ্ট্ৰিয়েল ডিপাৰ্টমেণ্টটো স্মুথলি চলিবলৈ হ'লে এই সচিবালয়ৰ বিভিন্ন পৰামৰ্শ তেওঁলোকে মানিব লাগিব বা ৰাজ্যিক পৰ্যায়ত যিবিলাক তেওঁলোকৰ ফাংচনেৰী ডিউটি আছে সেই ডিউটিবিলাক সচিবালয়ৰ তেওঁলোকে পৰামৰ্শ অনুসৰি কৰিলেহে গোটেই বস্তুখিনি কাম কাজবিলাক ফাংচনবিলাক স্মুথলি চলিব বুলি আমি দেখা পাইছোঁ। চ' আমি দেখা পাওঁ যে যিহেতু সচিবালয় অবিহনে এই যিটো মন্ত্ৰীসভা আছে বা মন্ত্ৰীসভাসকল যিখিনি মিনিষ্ট্ৰিয়েল বডি আছে তেওঁলোকে তেওঁলোকৰ
ফাংচনছবিলাক কৰিবলৈ কাৰণে এটা স্মুথলি এটা তেওঁলোকে দিশ এটা দেখা পায়, য'ত কি হয় তেওঁলোকে যিখিনি ছাপৰ্ট পায় ছেক্ৰেটেৰিয়েটৰ পৰা, সেই ছেক্ৰেটেৰিয়েটৰ ছাপৰ্টটো ষ্টেট লেভেলে হওক বা ইউনিয়ন লেভেলে হওক গোটেইখিনি বস্তু তেওঁলোকে সুস্থভাৱে পৰিচালিত কৰিব পাৰে চৰকাৰৰ নীতি নিয়মবিলাক। চ' সচিবালয় চৰকাৰৰ নীতি নিয়মবিলাক বা নিৰ্ধাৰণ কৰোঁতে বা সেইবিলাকৰ লগত লেজিছলেটিভ যিটো কাৰ্য সম্পাদন কাম আছে বা লেজিছলেশ্যনৰ যিটো ফাংচনৰ কাম আছে সেই গোটেইখিনিতে তেওঁলোকে সচিবালয় সহায় কৰে চৰকাৰক। চ' যিখিনি আমাৰ চৰকাৰৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া আছে বা পলিচি মেকিং, পলিচি ইমপ্লিমেণ্টেশ্যন, ফৰ্মুলেশ্যন, এই গোটেইখিনি বস্তুতে আমাৰ সচিবালয়ৰ বা ছেক্ৰেটেৰিয়েটৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰোঁ। তাৰপিছতে আমি ক'ব পাৰোঁ যে সচিবালয়ত যিখিনি আমাৰ ডিপাৰ্টমেণ্টেলাইজেশ্যন আছে, বিভাগীয়কৰণ, বেলেগ বেলেগ ফাংচনবিলাক বিভাগীয়কৰণ, চ' সেই বিভাগীয়কৰণৰ কিছুমান আৰ্হিবিলাক আমি এই সচিবালয়ত দেখা পাওঁ। তাৰপিছত সচিবালয় বুলি ক'লে অনলি আমি এইটো নহয় যে ষ্টেট ৱাইজে অকল তেওঁলোকৰ আলোচনাবিলাক বা পৰামৰ্শবিলাক বা চৰকাৰৰ অকল নীতি নিয়মবিলাক আলোচনা কৰা, ইয়াত গোটেই সমস্ত এটা গভমেণ্টৰ বিষয়ে এটা তেওঁলোকৰ সঁহাৰি হিচাপে ছেক্ৰেটেৰিয়েটে তেওঁলোকে সকলো মিনিষ্ট্ৰিয়েল বডিকে আগবঢ়ায়। তাৰপিছতে মিনিং অফ ছেক্ৰেটেৰিয়েট। চ' ৰাজ্যিক পৰ্যায়ত আমি দেখা পাইছোঁ যে ইয়াতে কি হয়, প্ৰথমে আমি মিনিষ্ট্ৰিয়েল বডিটো প্ৰথমে ক'ব পাৰিম। মিনিষ্ট্ৰিয়েল বডিটো তাৰপিছত আছে সচিব আৰু তাৰপিছত কাৰ্যবাহী মুৰব্বী যিজন। চ' মিনিষ্ট্ৰিয়েল পাৰ্ট মিনিষ্টাৰ যিজন মিনিষ্টাৰ, তাৰপিছত থাকিলে নেক্সট পাৰ্টটো থাকিলে যিজন ছেক্ৰেটৰী, তাৰপিছত নেক্সট পাৰ্টটো থাকিলে এক্সিকিউটিভ যিজন মুৰব্বী থাকে বা কাৰ্যবাহী যিজন মুৰব্বী থাকে। চ' এই তিনিটা পৰ্যায়ৰ উপাদান লৈ আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিটো ছেক্ৰেটেৰিয়েট, সেই ছেক্ৰেটেৰিয়েটটো আমাৰ গঠন হৈছে বুলি আমি ক'ব পাৰোঁ। নেক্সট মন্ত্ৰী আৰু সচিবে যিদৰে একেলগে সচিবালয়খন সকলো কামতে মানে তেওঁলোকে এটা ষ্ট্ৰাকচাৰেল ভূমিকা পালন কৰে আৰু সচিবালয়খন গঠন কৰে, য'ত কাৰ্যবাহী মুৰব্বীক কাৰ্যালয়ৰ হিচাপে বা কাৰ্যালয় হিচাপে তেওঁলোকে গোটেই সঞ্চালকৰ হিচাপ কৰি তেওঁলোকক গোটেই বস্তুখিনি ডিজাইন কৰি দিয়া হয় আৰু কাৰ্যবাহী মুৰব্বীয়ে সেই কাৰ্যবিলাক কেনেদৰে আগবাঢ়ি নিব লাগে সেই বিষয়ে এটা সুপৰামৰ্শ বা এটা সুচিন্তা তেওঁলোকে আগবঢ়ায়। তাৰপিছতে ইয়াৰ যিখিনি আক্ষৰিক ভাৱ আছে বা সচিবালয় শব্দটোৰ আমি যিটো মিনিং আমি জানিব বিচাৰোঁ যে ছেক্ৰেটেৰী বুলি ক'লে বা ছেক্ৰেটেৰিয়েট বুলি ক'লে আমি কি বুজি পাওঁ। চ' ইয়াৰ ছেক্ৰেটেৰিয়েট শব্দটো আমি ক'ব লাগিব যে এটা সচিবালয় বা সচিব, য'ত কি হয় গোটেই সচিবৰ কাৰ্যালয়খিনি গোটেই অফিচাৰৰ বা মিনিষ্ট্ৰিয়েল বডিৰ গোটেই কাৰ্যকলাপখিনি তেওঁলোকক এটা স্মুথ ৰূপে আলোচনা কৰা হয়। আৰু এইটো এনে এটা সময়ত উদ্ভৱ হৈছিল আমাৰ ভাৰতত যেতিয়া কি আছিল, আমাক এখন মানে চৰকাৰৰ দ্বাৰা গঠিত চৰকাৰ বা য'ত মানে জনসাধাৰণৰ দ্বাৰা গঠিত এখন চৰকাৰ, য'ত সচিবালয়ৰ এক বিশেষ ভূমিকা আছিল। তাৰপিছতে আমি ভাৰতবৰ্ষত কি হয়, এই সচিবালয়ৰ যিটো ভূমিকা তেওঁলোকৰ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কেৱল শাসনৰ যিখিনি জনপ্ৰিয়তা আছিলে সেই জনপ্ৰিয়তাখিনি তো মন্ত্ৰীসকলে সেই নিৰ্বাচনৰ ওপৰত দিলে। নিৰ্বাচিত মন্ত্ৰীসকলে তাৰপিছত কি কৰিলে, হাতত তেওঁলোকৰ গোটেইখিনি আহিলে, যোনে নিৰ্বাচনত জিকিলে তেওঁলোকৰ হাতত যিহেতু গোটেইখিনি পাৱাৰ আহি যায়, চ' তেতিয়া তেওঁলোকে এই মন্ত্ৰালয়ৰ কৰ্তৃত্বত এখন আসন তেওঁলোকে হৈ পৰিছিল। আৰু পৰিৱৰ্তিত কি হৈছিলে, যিটো ৰাজনৈতিক পৰিস্থিতি হৈছিলে সেই পৰিস্থিতিত সচিবালয়ৰ শব্দটো মন্ত্ৰী কাৰ্যালয়ৰ সমাৰ্থক হিচাপে হৈ পৰিছিল। চ' যিবিলাক মিনিষ্ট্ৰিয়েল বডি আছে, মিনিষ্ট্ৰিয়েল বডিবিলাকৰ যিবিলাক আমি অফিচ বুলি ক'ব পাৰোঁ বা কাৰ্যালয় বুলি ক'ব পাৰোঁ, চ' পৰৱৰ্তী পৰ্যায়ত এই সচিবালয়টো হৈছে আমাৰ যিবিলাক মিনিষ্টাৰ আছে বা মন্ত্ৰী আছে, সেই মন্ত্ৰীসকলৰ কাৰ্যালয় মানে সমাৰ্থক বুলি আমি ক'ব পাৰোঁ। যিহেতু সেই সচিবজন মন্ত্ৰীজনৰ মুখ্য উপদেষ্টা, তেওঁ মন্ত্ৰীজনৰ মানে তেওঁ ক্ল'জলি সদায় থাকিব লাগিব। যিজন সচিব থাকে তেওঁ হৈছে চিফ, তেওঁ এটা উপদেষ্টা। চ' যিজনে মন্ত্ৰী হয় সেই মন্ত্ৰীজনৰ তেওঁৰ আশে পাশে থাকিব লাগিব বা তেওঁক পৰামৰ্শ আগবঢ়াবলৈ সকলো সময়তে মানে তেওঁ সন্মত হৈ থাকিব লাগিব বা ৰেডি হৈ থাকিব লাগিব। সেয়ে সচিবালয়ে যিখিনি মন্ত্ৰী থাকে বা মন্ত্ৰী আৰু সচিবসকলৰ কাৰ্যালয়ত থকা জটিল ভৱনবোৰলৈ এটা প্ৰত্যাহ্বান তেওঁলোকে আনিছে আৰু দেখা গৈছে যে অভিব্যক্তি সচিবালয় আৰু ইয়াৰ ৰাজনৈতিকভাৱে মন্ত্ৰী আৰু প্ৰশাসনিক সচিব হোৱা বিভাগবোৰৰ যিটো এটা তাৎপৰ্য আছিল সেইটো ইয়াতে আমি দেখা পাইছোঁ। কিদৰে অভিব্যক্তি সচিবালয়সকলে আৰু তেওঁলোকৰ যিখিনি পলিটিকেল লিডাৰ আছে সেই লিডাৰবিলাকে প্ৰশাসনিকভাৱে বিশেষ জড়িত হৈ আছে আৰু বিভিন্ন ধৰণৰ বিভাগবিলাকৰ লগত
সেই সচিববিলাক কিদৰে জড়িত হৈ পৰিছে তাকে আমি ইয়াত ছেক্ৰেটেৰিয়েটত আমি জানিব পাৰোঁ। চ' ৰাজ্যিক সচিবালয়ৰ স্থিতি আৰু তেওঁলোকৰ কিছুমান ভূমিকা ইয়াতো মেনশ্যন কৰিছে। পজিশ্যন এণ্ড ৰোল অফ ষ্টেট ছেক্ৰেটেৰিয়েট। চ' যেতিয়া পজিশ্যন আৰু ৰোল বুলি ক'ব পাৰোঁ আমি স্থিতি আৰু ভূমিকা, অৰ্থাৎ এখন সচিবালয়ত এখন ষ্টেটত বা এখন ৰাজ্যত সচিবালয়ৰ কি ভূমিকা আছে বা তেওঁলোকে তেওঁলোকৰ ফাংচনবিলাক কিমান পৰ্যায়ত বা কেনেকৈ কৰিব পাৰে, কিমানলৈকে সীমিত তেওঁলোকৰ কাম আছে। চ' এই গোটেইখিনি আমি ইয়াতে দেখা পাম যে ষ্টেট ছেক্ৰেটেৰিয়েট ৰোল এণ্ড পজিশ্যনত। চ' এই টপিকটো দিয়া উদ্দেশ্য হৈছে এইটো যে তেওঁলোকৰ সচিবালয়ৰ যিখিনি ভূমিকা আছে, এখন ৰাজ্যত সচিবালয়ৰ কি কি ভূমিকা আছে, সেই ভূমিকাবিলাক আমি এই টপিকটোত জানিব পাৰিম। চ' আমাৰ ইয়াতে ৰাজ্যিক সচিবালয়ৰ ৰাজ্য প্ৰশাসনৰ শীৰ্ষ ষ্টাফে আৰু মুখ্যতঃ ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণ আৰু তেওঁলোকৰ যিখিনি পলায়নমূলক কাৰ্য আছে সেই কাৰ্যবোৰ সম্পাদনৰ ওপৰত সহায় আগবঢ়ায়। সকলো যিখিনি ৰাজ্য চৰকাৰৰ যিখিনি নীতি নিয়ম তেওঁলোকে বনাইছে বা তেওঁলোকৰ যিখিনি ফাংচন বা যিখিনি তেওঁলোকৰ আঁচনি বনাইছে সেই আঁচনি সকলো প্ৰকাৰে এই সচিবালয়ে সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে বা সহায় সহযোগিতা কৰিব লাগে। চ' আমাৰ ৰাজ্যৰ যিখিনি কাৰ্য আছে বা ৰাজ্যৰ যিবিলাক মুখ্য কাৰ্য আছে সেইবিলাক বহলভাৱে নিম্নলিখিত ধৰণৰ আমি ক'ব পাৰোঁ। এখন ৰাজ্যত বহুতো ধৰণৰ কাৰ্য থাকে য'ত সচিবালয়ৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ। চ' মন্ত্ৰীসকলে এই সচিবালয়ৰ জৰিয়তে সেই ৰাজ্যৰ বা দেশখনৰ যিখিনি কাৰ্য আছে, আমাৰ ষ্টেট ছেক্ৰেটেৰিয়েটৰ বিষয়ে মেনশ্যন আছে। চ' ষ্টেটৰ বিষয়ে যিখিনি গোটেই নীতি নিৰ্ধাৰণমূলক কাৰ্য আছে, ফাংচন আছে, সেই গোটেইবিলাক বহলভাৱে আমি কিছুমান ছাইট আমি চাব পাৰোঁ। তো প্ৰথমতে আমি ক'ব পাৰিম যে মন্ত্ৰীসকলৰ যিবিলাক নীতি আছে সেই নীতি নিৰ্ধাৰণত সহায় কৰা আৰু সময়ে সময়ে সেই নীতিবিলাক সলনি কৰি তাত কিছুমান বিশেষভাৱে ভূমিকা বা তেওঁলোকৰ বিভিন্ন গধুৰ কিছুমান পৰামৰ্শ বা খুব গুৰুত্বপূৰ্ণ বিষয় কিছুমান তেওঁলোকে মতামত আগবঢ়াব পাৰে। তাৰপিছতে দ্বিতীয়টো আমি ক'ব পাৰোঁ যিখিনি তেওঁলোকৰ খচৰা পৰিসৰ আছে আৰু যিখিনি নিয়ম আছে আৰু সেই নিয়মবিলাক প্ৰস্তুত কৰোঁতে তেওঁলোকে সদায় মন্ত্ৰী পৰিষদক সহায় কৰিব লাগিব। ফৰ্মিং ড্ৰাফ্ট লেজিছলেশ্যন এণ্ড ৰুল লেজিছলেশ্যন। চ' যিখিনি ড্ৰাফ্ট লেজিছলেশ্যন আৰু ৰুল লেজিছলেশ্যন আছে, নীতি নিয়মবিলাক আৰু নিয়মাৱলী বা মন্ত্ৰীসভাৰ নিয়মাৱলী বা তেওঁলোকৰ ছেক্ৰেটেৰিয়েটৰ বা ফাংচনবিলাকত বা চৰকাৰৰ যিবিলাক পলিচি আছে, ৰাজ্য চৰকাৰৰ পলিচিবিলাক মডিফাই কৰোঁতে কিছুমান তেওঁলোকক নীতি নিয়ম তেওঁলোকে প্ৰস্তুত কৰাটো খুবেই প্ৰয়োজন হয়। তাৰপিছতেই দেখা পাম আমি কোঅৰ্ডিনেটিং পলিচিছ এণ্ড প্ৰগ্ৰেমছ, ছুপাৰভাইজিং কণ্ট্ৰলিং দেয়াৰ এক্সিকিউটিভ এণ্ড অভাৰভিউ অফ দ্য ৰিজাল্ট। চ' যেতিয়া নীতিবিলাক প্ৰণয়ন কৰা হয় বা নিয়মবিলাক প্ৰস্তুত কৰা হয় যে কিদৰে তেওঁলোকে ৰাজ্য চৰকাৰৰ পলিচি এটা আগবঢ়াই নিব পাৰে, সেই নীতি নিয়মসমূহ এটা সমন্বয় কৰা হয় আৰু সেইবোৰৰ কাৰ্যকৰণীৰ ওপৰত তেওঁলোকে এটা নিৰ্দিষ্ট তদাৰক প্ৰস্তুত কৰে আৰু তাক সুস্থভাৱে নিয়ন্ত্ৰণ কৰা আৰু ফলাফলবোৰ তেওঁলোকে পৰ্যালোচনা কৰাৰ ওপৰত বিশেষ ভূমিকা পালন কৰে। তাৰ পাছতে ক'ব লাগিব যিখিনি আমাৰ বাজেট ছিষ্টেম আছে, সেই বাজেট ছিষ্টেম আৰু তাৰ ওপৰত কণ্ট্ৰল কিছুমান আমি কৰিব লাগিব। তাৰপিছতে যিটো আমাৰ এক্সপেণ্ডিচাৰ আছে, ব্যয় নিয়ন্ত্ৰণ আছে, সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। চ' বাজেট আৰু যিটো আমাৰ ব্যয় নিয়ন্ত্ৰণ সেইটো খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তু এখন ছেক্ৰেটেৰিয়েটত বা এখন ৰাজ্য চৰকাৰত। চ' গভমেণ্ট এখনত যিহেতু কিছুমান বিশেষ গুৰুত্বপূৰ্ণ বিষয় আমি ইয়াতে যিখিনি ষ্টেট ছেক্ৰেটেৰিয়েটে তেওঁলোকৰ ভূমিকাখিনি, তেওঁলোকৰ যিখিনি পৰামৰ্শ বা যিখিনি গুৰুত্বপূৰ্ণ দায়িত্ব থাকে সেইখিনি তেওঁলোকে সময়ে সময়ে মিনিষ্টাৰসকলক বা তেওঁলোকৰ আমাৰ যিখিনি লিডাৰ থাকে সেই লিডাৰসকলক সকলো দিশতে তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। চ' নেক্সট পইণ্টটো হৈছে বাজেটৰ নিয়ন্ত্ৰণৰ পিছত যিখিনি আমাৰ গভমেণ্টৰ অন্যান্য ৰাজ্য চৰকাৰৰ সৈতে সম্পৰ্ক আছে, সেই আন ৰাজ্য চৰকাৰৰ যিটো সমন্বয়, এই সমন্বয়টো সদায় বজাই ৰাখিবলৈ সচিবালয়ে চেষ্টা কৰে। চ' আমাৰ ভাৰতবৰ্ষৰ যিহেতু বহুতো ৰাজ্য আছে, সেই ৰাজ্যবিলাকৰ লগত ইটোৰ ৰাজ্যৰ লগত সিটোৰ কিছুমান সম্পৰ্ক থাকে, য'ত আমি কি হয় এই সচিবালয়ৰ জৰিয়তে গোটেই বস্তুখিনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ, এটা সম্পৰ্ক বজাই ৰাখিব পাৰোঁ। নেক্সট টপিকটো হৈছে যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক থাকে বা প্ৰশাসনিক যন্ত্ৰ থাকে, সেই প্ৰশাসনিক যন্ত্ৰবিলাক খুব স্মুথলি তেওঁলোকে কামবিলাক কৰিব লাগিব আৰু এজন দক্ষ তত্ত্বাৱধায়ক থাকিব লাগিব যিজনে সকলো বস্তু তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন যিটো পাৰ্ট আছে সেই পাৰ্টটো সুচাৰুৰূপে
সকলো ধৰণে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে। চ' প্ৰশাসনিক যন্ত্ৰটো মসৃণ আৰু দক্ষ এজন চালকৰ তত্বাৱধানত কৰা হয়। কাৰণ কি হয় ইয়াতে কিছুমান ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কামবিলাক সমাধান কৰা হয় আৰু মন্ত্ৰীসভাৰ যিখিনি ইয়াতে পলিচি মেকিং বা আন কিছুমান কাম আছে বা পলিচি মডিফাইং কৰা যিবিলাক কাম আছে সেই সকলো দিশতে কি হয় সচিবালয়ত কিছুমান দক্ষ ব্যক্তিৰ প্ৰয়োজন। সেই দক্ষ ব্যক্তি হিচাপে আমি সচিবালয়ত কিছুমান ব্যক্তি নিযুক্তি কৰে চৰকাৰে। চ' সেইকেইজনৰ তত্বাৱধানতহে প্ৰশাসনিক যন্ত্ৰটো আমাৰ গোটেই প্ৰশাসনখন আগবাঢ়ি যাবলৈ বা সুস্থৰূপে আগবাঢ়ি যাবলৈ আমি সক্ষম হওঁ। চ' সেইকাৰণে আমি ক'ব পাৰোঁ যে প্ৰশাসনত এই ছেক্ৰেটেৰিয়েটৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ বা সচিবালয়ত যিজন সচিব থাকে বা সচিবজনো খুব দক্ষ ব্যক্তি এজন হ'ব লাগিব বা আমাৰ যিহেতু তেওঁ প্ৰশাসনিক বিষয়া হিচাপে তেওঁ আছে বা সেই প্ৰশাসনৰ সকলো দায়িত্ব যাতে তেওঁ ল'ব পাৰে, স্মুথলি ল'ব পাৰে, কেনেদৰে তেওঁ পৰামৰ্শ আগবঢ়িলে গোটেই বস্তুখিনি স্মুথলি যাব পাৰে বা চৰকাৰখন পৰিচালিত কৰিবলৈ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেই বিষয়ে সদায় আমি সচিবালয় বা চৰকাৰখন সজাগ থাকে আৰু তাতে কি হয় এজন দক্ষ তত্ত্বাৱধায়ক তেওঁলোকে নিয়োজিত কৰে। তাৰপিছতে ক'ব লাগিব যে অধিক যিবিলাক আন কৰ্মচাৰী আছে বা চৰকাৰত যিবিলাক আন কৰ্মচাৰী আছে সেই কৰ্মচাৰীবিলাকে আৰু তাত যিখিনি সাংগঠনিক দক্ষতা আছে সেইবিলাক বিকাশৰ বাবে কিছুমান ব্যৱস্থা কৰিব লাগে যাতে কৰ্মচাৰীবিলাকেও তেওঁলোকৰ দক্ষতা বা স্কিল ডেভেলপমেণ্ট কৰিবলৈ নিৰ্দিষ্ট কিছুমান দিশত আগবাঢ়িবলৈ গ'লেহে প্ৰশাসনখন আৰু সবল হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু সাংগঠনিক দক্ষতা যিখিনি আছে সেই অৰ্গেনাইজেশ্যনেল স্কিলছখিনি বিকাশৰ লগতে আমাৰ ৰাজ্যখনৰ বিকাশ হ'ব বুলি আমি ভাবোঁ। চ' এই সচিবালয়ৰ জৰিয়তে ছেক্ৰেটেৰিয়েটৰ জৰিয়তে এই গোটেই দক্ষতা আৰু যিখিনি সাংগঠনিক বিকাশ আছে সেই বিকাশখিনি আমি আগবঢ়াই নিবলৈ বা ছেক্ৰেটেৰিয়েটৰ জৰিয়তে আগবঢ়াই নিবলৈ চেষ্টা কৰে। তাৰপাছতে সচিবালয়ত দেখা যায় যে কিছুমান ইয়াৰ প্ৰণালী আছে য'ত অস্তিত্বৰ বাবে এটা প্ৰশাসনিক যিটো ভিউ বা দৰ্শন আছে সেই যিটো ফিলচফি আছে সেই ফিলচফি মতে নীতি নিৰ্ধাৰণৰ নীতি কাৰ্যকৰীকৰণৰ বাবে এটা পৃথক ৰাখিব লাগিব। নীতি নিৰ্ধাৰণবিলাক নীতি কাৰ্যকৰণ যেতিয়া কৰা হয়, পলিচি ইমপ্লিমেণ্টেশ্যন যেতিয়া কৰা হয় আৰু পলিচি মেকিং যেতিয়া কৰা হয় সেই গোটেইখিনিৰ মাজত এটা ডিফাৰেঞ্চিয়েট হ'ব লাগিব যে কেনেদৰে পলিচিটো বনোৱা হ'ব আৰু তাক ইমপ্লিমেণ্টেশ্যন কৰা হ'ব। গোটেইখিনি এটা ডিফাৰেণ্ট ভাগত পৃথক কৰি ৰাখি সচিবালয় গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰে বা প্ৰণালীটো তেওঁলোকে চোৱা চিতা কৰে। এনেধৰণৰ কিছুমান এৰেঞ্জমেণ্টৰ সপক্ষে তেওঁলোকে কিছুমান দাবীৰ সুবিধা লৈছিল। প্ৰথমটো হৈছে যে কাৰ্যকৰীভাৱে জড়িত হোৱাৰ লগে লগে যিদৰে সচিবালয়ত এটা নীতি নিৰ্ধাৰণৰ সঁজুলি হিচাপে কঢ়িয়াই আনে আৰু তাত ইণ্ডিভিজুৱেলি বিভাগবোৰে এটা সংকীৰ্ণ আৰু শাখাগত আগ্ৰহ সলনি চৰকাৰৰ এটা সামগ্ৰিক দিশ তেওঁলোকে লক্ষ্যৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ অনুমতি দিয়ে। চ' কাৰ্যকৰীভাৱে জড়িত হয় কি হয় যিবিলাক নীতি নিৰ্ধাৰণ কৰা হয়। চ' ইয়াতে কি হয় চৰকাৰে তেওঁলোকৰ সামগ্ৰিক লক্ষ্যৰ ক্ষেত্ৰত কিছুমান চিন্তা কৰিবলৈ তেওঁলোকে অনুমতি দিয়ে। তাৰপিছতে দেখা যায় যিবিলাক তেওঁৰ ৰিচিভাৰ আছে সেইবিলাকৰ কি হয় যিখিনি প্ৰাপ্য সময় থাকে আৰু মনোযোগ প্ৰদান কৰা হয় আৰু ব্যক্তিৰ কি হয় যিখিনি নীতি নিৰ্ধাৰণৰ কাম আৰু ইয়াৰ লগতে কাৰ্যকৰীকৰণৰ বাবে অভিযুক্ত কৰা হয় আৰু তেওঁলোকৰ যিখিনি আঁচনি আছে সেই আঁচনিবিলাক সম্পাদন কৰিবলৈ কিছুমান খুব জৰুৰীকালীন সময় তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু য'ত কি হয় নিয়মীয়া আৰু ডে বাই ডে যিটো প্ৰশাসনৰ অন্তৰ্ভুক্ত থাকে সেই প্ৰশাসনিক কামবিলাক তেওঁলোকে ইয়াতে পৰিচালনা কৰে। চ' সচিবালয়ত কি হয় ইয়াতে সচিবালয়ৰ মন্ত্ৰীজনে এজন নিৰোৎসাহী উপদেষ্টা হিচাপে কাম কৰে। চ' ইয়াতে দেখা গৈছে যে এটা গুৰুত্বপূৰ্ণ বিষয় যে সচিবালয়ত থকা যিজন সচিব থাকে তেওঁ চৰকাৰৰ সচিব আৰু মন্ত্ৰীসকলৰ যিবিলাক তেওঁলোকৰ ডিচিজন থাকে সেই ডিচিজনবিলাকৰ বাবে তেওঁ দায়ী হৈ পৰে বা মন্ত্ৰীৰ চিন্তাৰ বাবে তেওঁ নহয়। চ' নীতি নিৰ্ধাৰণৰ বৰ্তমান প্ৰশাসনৰ পৰা পৃথক কৰিব লাগিব আৰু যিখিনি দৈনন্দিন কাৰ্যকৰী কাম আছে সেই কাৰ্যকৰীৰ ওপৰত স্বাধীনতাভাৱে এক পৃথক আৰু সংস্থাৰ ওপৰত যিখিনি তেওঁলোকৰ কাম কাজ চলাই নিছে বা তেওঁৰ ওপৰত দৈনন্দিন যিবিলাক কাম কাজ দিয়া হৈছে সেইখিনি স্বাধীনভাৱে কামবিলাক এৰি দিব লাগিব আৰু প্ৰশাসনৰ পৰা পৃথক ৰাখি যিখিনি আমি ডিফাৰেণ্ট কিছুমান ফাংচনছ থাকে চৰকাৰৰ সেইখিনি পৃথক কৰি সংস্থাৰ ওপৰত এৰি দিব লাগিব আৰু যিসকলে ইয়াৰ কৰ্তৃপক্ষৰ গোটেই কেতিয়াবা
কি হয় বা প্ৰতিটো পৰ্যায়তে তেওঁলোকে সচিবালয়ৰ ভূমিকা বিস্তৃত মাত্ৰাবোৰ আৰু বিতংভাৱে বিস্তৃত কৰাটো সঠিক হ'ব লাগে। চ' ইয়াতে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কিছুমান এৰেঞ্জমেণ্ট কৰি ৰাখিছে য'ত কি হয় ইন ফেভাৰ অফ ছাচ এৰেঞ্জমেণ্ট ছেভাৰেল এডভান্টেজ কিছুমান তেওঁলোকে মেনশ্যন কৰিছে। এডভান্টেজবিলাক বা যিখিনি এডভান্টেজ আছে এইবিলাক সচিবালয়ৰ বিষয়ে আমি ক'ব পাৰোঁ। চ' সচিবালয়ত কি হয় প্ৰতিটো পৰ্যায়তেই কিছুমান তেওঁলোকৰ বেলেগ বেলেগ ভূমিকা থাকে, সেইবিলাক কিছু মাত্ৰাৰূপে সকলো ক্ষেত্ৰতে তেওঁলোকে সঠিকভাৱে চিন্তা কৰিব লাগিব আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যিহেতু প্ৰশাসনৰ পৰা পৃথক কৰিব লাগিব আৰু দৈনন্দিন কাৰ্যকৰী আছে সেই কাৰ্যকৰীকৰণৰ পৰা কাৰ্যকৰী স্বাধীনতা যিখিনি আছে তাক এক পৃথক সংস্থাৰ ওপৰত এৰি দিব লাগে আৰু যি কৰ্তৃপক্ষৰ বিলুপ্তি হয় সেইটো নিশ্চিত কৰিব লাগে যে কোনোবা এটা কৰ্তৃপক্ষৰ যদি সেইখিনি শেষ হৈছে তেওঁলোকৰ সেইটো নিশ্চিত কৰিব লাগে। এই পৰ্যায়ৰ সচিবালয়ৰ ভূমিকাৰ বিস্তৃত মাত্ৰাবোৰ কিছু বিতংভাৱে চিত্ৰিত কৰাটো স্বাভাৱিক হয় যে এটা সাধাৰণ সচিবালয় বিভাগত যিখিনি মানে তৈয়াৰ কৰা হয় ষ্ট্ৰাকচাৰ অফ টিপিকেল ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট বুলি কৈছে। চ' ইয়াতে ভাৰ্টিকেলি এ টিপিকেল ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট হেজ টু হাইৰাৰ্কিকেল ফৰ্মেশ্যন that is of the officer and what is described as the office. So office আৰু officers তো ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় সেই বিষয়ে আমাৰ ইয়াতে মেনশ্যন আছে যে এটা বিভাগৰ দুটা পদানুক্ৰমিক গঠন আছে যিটোৰ বিষয়াসকলৰ আৰু সেই বিষয়াসকলৰ যিটো কাৰ্যালয় সেই কাৰ্যালয় হিচাপে বৰ্ণনা কৰা হৈছে য'ত এটা সাধাৰণ সচিবালয়ৰ কিছুমান ষ্ট্ৰাকচাৰ আমি টিপিকেল ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট বুলি ক'ব পাৰোঁ। চ' সেইটো আমি ষ্ট্ৰাকচাৰটো ইয়াতে আমাৰ চেপ্টাৰত সন্নিৱিষ্ট আছে। চ' ফাৰ্ষ্টত আমাৰ মেনশ্যন আছে অফিচাৰ্ছ বিষয়ে। চ' অফিচাৰ বুলি ক'লে যিটো আমাৰ যিখিনি আমি দেখা পাইছোঁ যে কাৰ্যালয়ৰ বিষয়া সেই কাৰ্যালয়ৰ যিবিলাক বিষয়া নিয়োজিত থাকে সেইবিলাকৰ বিষয়ে কোৱা হৈছে অফিচাৰ্ছ। চ' অফিচাৰ্ছ কনভেনশ্যনেলি অফ দ্য অফিচাৰ্ছ এণ্ড হাইৰাৰ্কি হেড দ্য লেভেলছ। চ' ইয়াতে পৰম্পৰাগতভাৱে আৰু যিখিনি তেওঁলোকৰ বিষয়া আছে সেই বিষয়াবিলাকক মানে এটা পদানুক্ৰমিকভাৱে হাইৰাৰ্কিলি তেওঁলোকক কি কৰা হয় তিনিটা লেভেলত তেওঁলোকে বা তিনিটা স্তৰত ৰাখিছে। ইয়াৰ অধীনত কি হয় আৰু কি হয় এজন ব্যক্তিৰ লগত যদি সাধাৰণ প্ৰশাসনিক বিভাগবোৰ নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত এই সচিবালয়ৰ বা সচিবৰ যিটো দায়িত্ব থাকে সেই সচিবৰ দ্বাৰা তেওঁলোকে উপসচিব আৰু সহকাৰী সচিবসকলক পৰিপূৰক কৰি ৰাখিব পাৰে। এজন সাধাৰণ প্ৰশাসনিক বিভাগ নেতৃত্বত আৰু এজন সচিবৰ দ্বাৰা আৰু এজন উপসচিব। চ' এই তিনিটা স্তৰত তেওঁলোকে গোটেই বস্তুখিনি তেওঁলোকে হাইৰাৰ্কিলি তৈয়াৰ কৰিছে। চ' প্ৰথমে থাকিব সাধাৰণ প্ৰশাসনিক বিভাগ, তাৰপিছত নেতৃত্ব এজন সাধাৰণ প্ৰশাসনিক বিভাগৰ নেতৃত্ব আৰু এজন সচিব আৰু তাৰ ওপৰত এজন সচিব উপসচিব আৰু সহকাৰী সচিবসকলৰ পৰিপূৰক তেওঁলোকে কিছুমান ষ্ট্ৰাকচাৰ লৈ এই টিপিকেল ছেক্ৰেটাৰী ডিপাৰ্টমেণ্টত তেওঁলোকে সকলো কাৰ্যবিলাক সমাধান কৰে। চ' ইয়াতে দেখা যায় যে অফিচাৰ্ছ বুলি ক'লে যিখিনি আমাৰ বিশেষ বিভাগ আছে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ যিহেতু বিভাগ আছে চ' তেওঁলোকৰ প্ৰতিটো অফিচাৰ্ছবিলাকে কেনেদৰে তেওঁলোকৰ কাৰ্যবিলাক সমাধান কৰে আৰু টিপিকেলি তেওঁলোকে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টটো কি হয় হেডেড বাই দ্য ছেক্ৰেটাৰী। তো ছেক্ৰেটাৰী দ্বাৰা যিহেতু হেডেড হয় চ' কি হয় ইয়াতে বিভিন্ন নিখৰণ বিভাগৰ কাম কাৰ্য বৃদ্ধিত আৰু বিষয়াৰ স্তৰত সংখ্যা বৃদ্ধি হৈছে আৰু পদানুক্ৰমিক তেওঁলোকৰ বৃদ্ধি হৈছে বুলি আমি ক'ব পাৰোঁ। চ' ফলস্বৰূপে সচিব আৰু উপসচিবৰ মাজত কিছুমান ৰাজ্যত যিখিনি সচিবৰ পদো সৃষ্টি হৈছে সেইখিনি আমি দেখা পাইছোঁ। তাৰপিছতে আমি ক'ব লাগিব যে কিছুমান ক্ষেত্ৰত দেখা যায় যে typically admission department headed by the secretary who will have the complete deputy secretariat and under or assistant secretariat. So এইখিনি assistant secretariat বা তেওঁলোকৰ আণ্ডাৰ ছেক্ৰেটাৰীয়েট তেওঁলোকে গোটেই বস্তুখিনি ক্ৰিয়েট কৰে আৰু চৰকাৰৰ যিখিনি কাৰ্যকাম আছে সেই কাৰ্যকলাপবিলাক ইয়াৰ অফিচাৰবিলাকে তেওঁলোকৰ ষ্ট্ৰাকচাৰেল যিখিনি কাম বিভাগ আছে সেই বিভাগবিলাক তেওঁলোকে ভাগ ভাগ কৰি ইয়াৰ যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীৰ লগত এটা তেওঁলোকে সচিবালয়ত গোটেই বস্তুখিনি ষ্টেপ বাই ষ্টেপ তেওঁলোকে কাৰ্যবিলাক সমাধান কৰে। চ' নেক্সট টপিকটো আমাৰ হৈছে প্ৰথমটো হৈছে অফিচাৰ্ছ, নেক্সটটো হৈছে অফিচ। অফিচ বুলি ক'লে আমি কাৰ্যালয় বুজি পাওঁ। চ' কাৰ্যালয় এটাত কি হয় আমাৰ সচিবৰ আমাৰ দেশত
ভাৰতত কি হয়, সচিবালয়ৰ যিখিনি প্ৰণালী আছে সেই প্ৰণালীবিলাক তেওঁলোকে এটা বৈশিষ্ট্যমূলক তেওঁলোকে দিশ দিছে। তো ইয়াতে দুটা দিশ তেওঁলোকে ইউক্ৰেইনাইজ বুলি মেনশ্যন কৰিছে। চ' ফাৰ্ষ্ট আমি বৈশিষ্ট্যটো দেখা পাইছোঁ যে ইয়াৰ দুটা উপাদান অংশৰ মাজত পাৰ্থক্য আৰু কেইজনমান উচ্চতাৰ যিখিনি বিষয়া আছে, উচ্চ বিষয়া আছে আৰু স্থায়ী কাৰ্যালয়ৰ যিখিনি ট্ৰেঞ্জিটৰী বিভাগ আছে সেই বিভাগবিলাকো তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে। চ' প্ৰতিটো বিভাগৰ কিছুমান বিষয়া থাকে আৰু সেই বিষয়াবিলাকৰ তেওঁলোকে কাৰ্যকালৰ পদত অধিষ্ঠিত আৰু অহা যোৱা কৰে আৰু কাৰ্যালয় উপাদানবোৰ যিখিনি অধিপ্ৰৱণতা আছে আৰু সেই অধিপ্ৰৱণতাবিলাক সহায় কৰা আৰু তেওঁলোকৰ ওপৰত কিছুমান মুৰব্বীও আছে, সেই মুৰব্বীবিলাকক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ইয়াতে নিয়োজিত কৰিছে ষ্টেপ বাই ষ্টেপ। চ' কাৰ্যালয়ত উপাদান্ত যিখিনি অভিপ্ৰৱণতা সহায়ক আছে আৰু তাৰ ওপৰত নিম্ন বিভাগৰ কেৰাণী আছে আৰু ষ্টেন'গ্ৰাফী থাকে, ষ্টেন'গ্ৰাফীবিলাক আছে। তাৰপিছতে আছে তেওঁলোকৰ টাইপিষ্টৰে গঠিত। তাৰপিছত তেওঁলোকৰ যিখিনি ট্ৰেঞ্জিটৰী বিভাগ আছে, ট্ৰেঞ্জিটৰী কেডাৰ ফিউ ছুপিৰিয়ৰ অফিচাৰ্ছ, তো গোটেইখিনি তেওঁলোকে ষ্টেপ বাই ষ্টেপ মেনশ্যন কৰিছে। আৰু এটা ইউনিক ফিচাৰ অফ ছেক্ৰেটেৰিয়েট ছিষ্টেম ইন ইণ্ডিয়া হেজ বিন distinction between its two components. First, the transitory cadre of few superior officers and the permanent officers. So, দুটা তেওঁলোকে ফিচাৰ্ছ তেওঁলোকে ইউনিটাৰী ভাগ কৰিছে। চ' এই অফিচ পাৰফৰ্মেঞ্চ যিখিনি তেওঁলোকে কৰিছে, দ্য অফিচ ছাপ্লাইজ অফিচাৰ্ছ মেটেৰিয়েলছ হুইচ ইজ কনষ্টিটিউট দ্য বেচিছ অফ ডিচিজন মেকিং। চ' বুজিছিল তেওঁলোকে এটা ডিচিজন মেকিঙৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ কিছুমান ষ্ট্ৰাকচাৰ তেওঁলোকে বনাইছে, য'ত নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে বিভিন্ন তেওঁলোকে বিভাগ ক্ৰিয়েট কৰি তাতে বিভিন্ন ধৰণৰ কাৰ্যবাহী অফিচাৰ তেওঁলোকে নিয়োগ কৰিছে। চ' প্ৰথমতে আমি ডিপাৰ্টমেণ্ট বুলি ক'ব লাগিব। চ' ডিপাৰ্টমেণ্ট বুলি ক'লে ফাৰ্ষ্টলি আমি ক'ব পাৰোঁ ছেক্ৰেটেৰী। তাৰপিছতে উইংছ আছে, উইংছ বুলি ক'লে আমি এডিশ্যনেল বিভাগ ক'ব পাৰোঁ, এডিশ্যনেল ছেক্ৰেটেৰী আৰু জইণ্ট ছেক্ৰেটেৰী। চ' এই এডিশ্যনেল ছেক্ৰেটেৰী আৰু জইণ্ট ছেক্ৰেটেৰী উইংছবিলাকত তেওঁলোকে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰে। তাৰপিছত আমি ডিভিজনেল লেভেলত যাব পাৰোঁ। সেই ডিভিজন লেভেলত কি থাকিব আমাৰ ডেপুটি ছেক্ৰেটেৰী, তাৰপিছত ছেক্ৰেটেৰী ডাইৰেক্টৰ। চ' সেই ডিভিজন লেভেলত যেতিয়া আমি কাৰ্যকলাপবিলাক চাম এখন ৰাজ্যৰ, তেতিয়া সেই ডেপুটি ছেক্ৰেটেৰী বা ডাইৰেক্টৰৰ আণ্ডাৰত আমি কাৰ্যকলাপবিলাক সমাধান কৰিব লাগিব। তাৰপিছত আকৌ থাকিলে ব্ৰাঞ্চ হিচাপে। চ' ব্ৰাঞ্চ হিচাপে কি হয়, আকৌ আণ্ডাৰ ছেক্ৰেটেৰী গোটেইখিনি আহি পৰে। সেই সচিবজনৰ বা সচিবালয়ৰ সচিবজনৰ আণ্ডাৰত গোটেই বস্তুখিনি ব্ৰাঞ্চৰ এটা শাখাৰ। চ' সেইখিনি শাখাটোৰ যিখিনি এৰিয়া থাকে সেইখিনি আণ্ডাৰ ছেক্ৰেটেৰী ফাংচনছবিলাক সমাধান কৰা হয়। তাৰপিছতে শাখাবিলাকৰ পিছত ব্ৰাঞ্চৰ পিছত আহিলে ছেকশ্যনবিলাক। তো ছেকশ্যনৰ যিখিনি দায়িত্ব থাকে, ছেকশ্যনত ৰাজ্যিক পৰ্যায়ৰ কামবিলাক যিজন ছেকশ্যন অফিচাৰ থাকে, তো তেওঁক সেইবিলাক নিয়োজিত কৰা হয় যাতে ছেকশ্যনেল কামবিলাক সকলো দেশত তেওঁলোকে ফাংচনেলি আগবাঢ়ি যাব পাৰে। দ্য ছেকশ্যন ইজ দ্য লোৱেষ্ট অৰ্গেনাইজেশ্যনেল ইউনিট। চ' একেবাৰে ওপৰত ইউনিটটো হৈছে ডিপাৰ্টমেণ্ট, নেক্সট আহিলে উইংছ, তাৰপিছত ডিভিজন, তাৰপিছত ব্ৰাঞ্চ, তাৰপিছত ছেকশ্যন। চ' একেবাৰে আপাৰ পাৰ্টটো হৈছে ছেক্ৰেটেৰী, তাৰপিছত লোৱাৰ পাৰ্টটো হৈছে আমাৰ ছেকশ্যন অফিচাৰ। চ' আণ্ডাৰ দ্য চেঞ্জ অফ দ্য ছেক্ৰেটেৰী অফিচাৰ। চ' এই গোটেইখিনি বস্তু তেওঁলোকে ষ্টেপ বাই ষ্টেপ নিজৰ ফাংচনছবিলাক প্ৰতিটো বিভাগতে বা প্ৰতিটো ডিপাৰ্টমেণ্টতে তেওঁলোকে অৰ্গেনাইজেশ্যনতে গোটেইখিনি মেইনটেইন কৰি ইউনিট ৱাইজ ভাগ কৰি এখন ৰাজ্য চৰকাৰে তেওঁলোকৰ কামবিলাক পৰিচালনা কৰি আহিছে। চ' প্ৰশাসন এখনত ৰাজ্য চৰকাৰৰ এই উইংছবিলাক বা বিভাগবিলাক, ডিপাৰ্টমেণ্ট যিবিলাক আছে, এই ডিপাৰ্টমেণ্টৰ ষ্ট্ৰাকচাৰটো খুবেই গুৰুত্বপূৰ্ণ বিষয়। আৰু এখন ৰাজ্য চৰকাৰত যেতিয়া গঠন হয় বা চৰকাৰখন যেতিয়া গঠন হয়, এই ষ্ট্ৰাকচাৰটো মতে চলি তেওঁলোকৰ যিখিনি পলিচি ফৰ্মুলেশ্যন আছে বা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া আছে, সেই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো তেওঁলোকে ইয়াতে সুচাৰুৰূপে পালন কৰিবলৈ সদায় সুবিধা হয়। আৰু এনেদৰে থাকিলে চৰকাৰ এখন বা ৰাজ্য চৰকাৰ এখন তেওঁলোকৰ গভমেণ্টৰ যিবিলাক ফাংচনছ আছে, তো গোটেই ফাংচনছবিলাক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ তেওঁলোকে ইয়াতে সুযোগ সুবিধা পায় বা ডিপাৰ্টমেণ্ট ৱাইজ গোটেইখিনি সুন্দৰৰূপে পৰিচালিত হয় বুলি আমি ক'ব পাৰোঁ। চ' যিখিনি চিনেৰি আমি দেখা পাইছোঁ যে ষ্ট্ৰাকচাৰ এটা হ'বলৈ হ'লে ৰাজ্য চৰকাৰৰ যিখিনি ষ্ট্ৰাকচাৰ থাকে, সেই ষ্ট্ৰাকচাৰবিলাকত কোন কোন ব্যক্তিয়ে বা কেনেধৰণৰ ব্যক্তিয়ে বা কেনেধৰণৰ ডিপাৰ্টমেণ্টে, প্ৰতিটো বিভাগে নিজৰ নিজৰ কাৰ্যবিলাক সম্পাদন কৰোঁতে কি কি ষ্টেপ আমি চাব লাগিব বা কি ষ্টেপত কাৰ্যনিৰ্বাহক বিভাগবিলাক আছে বা কাৰ্যনিৰ্বাহক যিবিলাক অফিচাৰ আছে বা মিনিষ্ট্ৰিয়েল ডিপাৰ্টমেণ্ট আছে,
বা ছেক্ৰেটেৰিয়েট বিভাগ আছে, সেই গোটেইখিনি বস্তু আমি ষ্টেপ বাই ষ্টেপ জানিলেহে আমি সচিবালয়ৰ গোটেই প্ৰক্ৰিয়াটো আমি জানিব পাৰিম। চ' ৰাজ্য চৰকাৰত এই সচিবালয়ৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ যিটো ষ্ট্ৰাকচাৰেল ষ্টেপ আছে, ষ্ট্ৰাকচাৰেল এই ষ্টেপবিলাক আমি ষ্টেপ বাই ষ্টেপ জানিব লাগিব, যাৰ দ্বাৰা ইয়াৰ কাৰ্য সম্পাদন যিটো প্ৰক্ৰিয়া আছে, আমি ক'ত কেনেকৈ কৰা হয়, বা ৰাজ্য এখনৰ যিখিনি ফাংচনছ থাকে বা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ফাংচনছ থাকে, সেই ফাংচনছখিনি এটা অৰ্গেনাইজেশ্যনেল যিখিনি হায়াৰাৰ্কি আছে, সেই হায়াৰাৰ্কিটো আমি থ্ৰু ছেক্ৰেটেৰী আমি গোটেইখিনি চাৰ্জ ল'ব পাৰোঁ, আৰু ডিপাৰ্টমেণ্ট ৱাইজ গোটেই কামবিলাক পৰিচালনা কৰিব পাৰোঁ বা কৰা হয়। চ' ৰাজ্য চৰকাৰৰ যিখিনি আমাৰ ছেক্ৰেটেৰিয়েটৰ বিভাগ, চ' সেই বিভাগটোত আমি আৰু কিছুমান বস্তু দেখা পাইছোঁ, সেইবিলাক আমি হৈছে যিখিনি পেটাৰ্ণ বা ডিপাৰ্টমেণ্টেলাইজেশ্যন ইন ষ্টেট ছেক্ৰেটেৰিয়েট। চ' ইয়াতে আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টো আমি দেখা পাইছোঁ। চ' এইখিনি হৈছে ষ্ট্ৰাকচাৰ। ফাৰ্ষ্টত আমি ষ্ট্ৰাকচাৰখিনি এতিয়া আলোচনা কৰিলোঁ। নেক্সট আমি এতিয়া যিখিনি সচিবালয়ৰ আমাৰ ডিপাৰ্টমেণ্ট আছে, চ' বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আমি যিহেতু আগতে কৈ আছোঁ যে বেলেগ বেলেগ বিষয়া নিয়োজিত কৰা হয়, চ' বেলেগ বেলেগ মিনিষ্ট্ৰিয়েল বডি থাকে, বেলেগ বেলেগ বিভাগ থাকে। চ' প্ৰতিটো বিভাগতে তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে যিটো ফাংচন থাকে, সেই ফাংচনবিলাক কি হয়, কিছুমান পেটাৰ্ণত আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে পাৰ্টিকুলাৰ। চ' সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টত কেনেদৰে পাৰ্টিকুলাৰ কামবিলাক কৰা হয় তাৰ বিষয়ে ইয়াতে মেনশ্যন আছে। চ' পেটাৰ্ণছ অফ দ্য ডিপাৰ্টমেণ্টেলাইজেশ্যন ইন ষ্টেট ছেক্ৰেটেৰিয়েট। চ' ইয়াতে প্ৰতিজন সচিব স্বাভাৱিকভাৱে কি হয়, একাধিক ডিপাৰ্টমেণ্টত দায়িত্বত থাকে। চ' এজন সচিব যে এটা ডিপাৰ্টমেণ্টৰ দায়িত্বত থাকে সেইটো নহয়। চ' সচিব এজন তেওঁ বিভিন্ন ডিপাৰ্টমেণ্ট, বিভিন্ন বিভাগৰ যিবিলাক কাৰ্য থাকে, সেই বিভিন্ন বিভাগৰ কাৰ্যৰ ওপৰত তেওঁৰ এটা খুব দায়িত্বপূৰ্ণ ভূমিকা থাকে, আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা অথৰিটি থাকে তেওঁৰ, যে তেওঁ সেই ডিপাৰ্টমেণ্টবিলাক বা নিৰ্দিষ্ট কেইটামান সেই ডিপাৰ্টমেণ্টক তেওঁ পৰিচালিত কৰিব লাগিব। সেয়ে সচিবালয় বিভাগৰ যিখিনি সদস্য আছে, সেই সদস্যজন সচিবৰ সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব। আৰু আমি দেখা পাইছোঁ যে ইচ ছেক্ৰেটেৰী ইজ নৰ্মেলি ইজ চাৰ্জ ফৰ মোৰ দেন ওৱান ডিপাৰ্টমেণ্ট। দ্য নাম্বাৰ অফ দ্য ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্টছ উড দেয়াৰফৰ বি লাৰ্জাৰ দেন দ্য নাম্বাৰ অফ দ্য ছেক্ৰেটেৰিজ। চ' এইখিনি আমি দেখা পাইছোঁ যে সচিবালয় বিভাগৰ যিখিনি সদস্য আছে, চ' তেওঁলোকৰ যিখিনি সেই সদস্যজন, যিখিনি সচিবৰ সংখ্যা আছে, সেই সচিবৰ সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব। সচিবালয়ৰ পৰ্যায়ত বিভাগীয়কৰণৰ আৰ্হিৰ কিছুমান উদাহৰণ আছে, আমি দেখা পাইছোঁ ইয়াতে। চ' ফাৰ্ষ্টত অল আমি দেখা পাম যে হোম ডিপাৰ্টমেণ্ট। চ' হোম ডিপাৰ্টমেণ্ট বুলি ক'লে আমি যিখিনি গৃহ বিভাগ বুলি ক'ব পাৰোঁ, সেই গৃহ বিভাগত কেনেদৰে কাৰ্যকলাপবিলাক কৰা হয়, এখন ৰাজ্য চৰকাৰৰ যিখিনি কাৰ্যকলাপ হোম ডিপাৰ্টমেণ্টত কেনেদৰে কৰা হয়, সেই গোটেইখিনি ইয়াতে মেনশ্যন আছে। তাৰপিছতে সাধাৰণ প্ৰশাসন যিখিনি সাধাৰণ প্ৰশাসন আৰু প্ৰস্থান যিখিনি পাৰ্ট আছে। তাৰপিছত থাকিলে খাদ্য আৰু কৃষি বিভাগ। এই খাদ্য আৰু কৃষি বিভাগটোত কিদৰে ৰাজ্য চৰকাৰৰ কামবিলাক কৰা হয়, সেইখিনি ইয়াতে মেনশ্যন আছে। তাৰপিছতে বিত্ত আৰু পৰিচালনা বিভাগ, যিখিনি প্লেনিং উইংছ বুলি কোৱা হয়। ইকনমিকেলি যিখিনি ডিপাৰ্টমেণ্ট আছে বিত্ত বিভাগৰ, সেইখিনি কেনেদৰে পৰিচালনা কৰা হয় বা পৰিকল্পনা কৰা হয়, তাৰ ওপৰত ইয়াতে ষ্টেট ছেক্ৰেটেৰিয়েটে ইয়াতে কিছুমান ডিপাৰ্টমেণ্টেলাইজেশ্যন আমি দেখা পাইছোঁ। তাৰপিছতে বিত্ত আৰু পৰিচালনা বিভাগৰ কিছুমান ফাইনেন্স উইংছ থাকে, আৰু এটা থাকে আপোনাৰ প্লেনিং উইংছ। ত' ফাইনেন্স উইংছ আৰু প্লেনিং উইংছ দুইটাই মিলি ষ্টেট ছেক্ৰেটেৰিয়েটৰ এটা বিভাগ আমি দেখা পাম। চ' এই বিভাগটোত কিদৰে তেওঁলোকৰ কাৰ্যবিলাক, ফাংচনবিলাক, ষ্টেটৰ কাৰ্যবিলাক সমাধান কৰে, সেই বিষয়ে বা কেনেদৰে কামবিলাক কৰিব লাগে ষ্টেপ বাই ষ্টেপ ইয়াতে আমি দেখা পাম। চ' বিভিন্ন পেটাৰ্ণ বিভিন্ন ছিষ্টেম আছে। চ' বিভিন্ন ছিষ্টেমত আমি কিদৰে ষ্টেটৰ ছেক্ৰেটেৰিয়েটৰ দায়িত্ববিলাক তেওঁলোকে পালন কৰি আহিছে, তাতে আমি ইয়াত ডিপাৰ্টমেণ্টেলাইজেশ্যন কি আছে, চ' কি ডিপাৰ্টমেণ্টত এখন ষ্টেট বা চৰকাৰ এখন চলি থাকে, চ' সেইটো আমি ইয়াতে ষ্টেট ছেক্ৰেটেৰিয়েটৰ জৰিয়তে জানিব পাৰোঁ। চ' ফাইনেন্স ডিপাৰ্টমেণ্ট যিহেতু আমি দেখিলোঁ যে বিত্ত বিভাগ আৰু পৰিকল্পনা বিভাগ, তাৰপিছতে খাদ্য বিভাগ আৰু কৃষি বিভাগ থাকিলে, তাৰপিছত থাকিলে আইন বিভাগ, জলসিঞ্চন বিভাগ, চিকিৎসা আৰু স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, উদ্যোগ বিভাগ, তাৰপিছত পঞ্চায়তী ৰাজ বিভাগ, যিখিনি উদ্যোগ বিভাগতে যিখিনি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ট, যিটো আমাৰ শিক্ষা বিভাগ এডুকেশ্যনেল পাৰ্ট, তাৰপিছত থাকিলে আমাৰ পৰিবহণ পথ আৰু অট্টালিকা। চ' এইটো এটা বিভাগ থাকিলে। নেক্সট থাকিলে আমাৰ যিটো উন্নয়ন বিভাগ, যিটো আমাৰ ডেভেলপমেণ্ট অফ ইকনমিক্স এণ্ড এইটো ষ্টেটিষ্টিকেল এনালাইচিছ বিভাগ আছে।
চ' এইটো এটা বিভাগ থাকিলে, আৰু গৃহ আৰু পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন বিভাগ যিটো আছে, চ' সেইটো এটা বিভাগ থাকিলে। নেক্সট থাকিলে আমাৰ গ্ৰাম উন্নয়ন বিভাগ, তাৰপিছতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ বিভাগ আৰু শ্ৰমিক কল্যাণ বিভাগ আৰু শ্ৰমিক সমিতি আৰু কাৰিকৰী শিক্ষা বিভাগৰ এটা বিভাগ আমি দেখিবলৈ পাইছোঁ। তাৰ নেক্সটটো আহিছে বন বিভাগ, যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট। তেওঁলোকে বিশেষ সেইটো এটা ডিপাৰ্টমেণ্ট আছে য'ত ছেক্ৰেটেৰিয়েটে তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপবিলাক সমাধান কৰে। তাৰপিছতে আছে এনভাইৰনমেণ্ট বিভাগ, যিটো আমাৰ পৰিৱেশ বিভাগ বুলি কওঁ। তাৰপিছতে আছে মহিলা আৰু শিশু কল্যাণ বিভাগ। মহিলা আৰু শিশু কল্যাণ বিভাগ, ইয়াত মহিলা আৰু শিশুসকলৰ বাবে নিৰ্দিষ্ট কিছুমান তেওঁলোকে ফাংচনবিলাক এটা ৰাখি তেওঁলোকে ছেক্ৰেটেৰিয়েটত কিদৰে তেওঁলোকৰ ফাংচনছবিলাক কৰা হয় বা কিদৰে সেই বিভাগটোৱে এই মহিলা আৰু শিশু উন্নয়ন দিশত কাম কাজবিলাক লয় বা কেনেদৰে ষ্টেপবিলাক লয় পলিচি মেকিঙত, সেই গোটেইখিনি ইয়াতে মেনশ্যন আছে। নেক্সট থাকিলে ইয়াতে খাদ্য আৰু ঔষধ এডমিনিষ্ট্ৰেশ্যন যিখিনি আছে। তাৰপিছত থাকিলে ৰাজ্যিক পৰ্যায়ৰ সেৱা আৰু কৰ্তৃপক্ষ আৰু নগৰ আৰু দেশ পৰিকল্পনা বিভাগ, যিখিনি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বিভাগ আছে, সেই গোটেই বিভাগবিলাক ইয়াতে আমাৰ ডিপাৰ্টমেণ্টেলাইজেশ্যন কৰা হৈছে। চ' আৰু বহুতো তেনেকুৱা বিভাগ আছে য'ত কি হয়, আমি পেটাৰ্ণ বুলি ক'ব পাৰোঁ যে ছেক্ৰেটেৰিয়েটৰ ষ্টেট ছেক্ৰেটেৰিয়েটত যিটো পেটাৰ্ণ আছে, সেই পেটাৰ্ণত এই বিভাগবিলাক অন্তৰ্ভুক্ত হৈ আছে। আৰু কিছুমান বিভাগো আছে য'ত আমাৰ চেপ্টাৰত সন্নিৱিষ্ট নাই। চ' সেই গোটেই বিভাগবিলাকে লগ লাগি কিদৰে ছেক্ৰেটেৰিয়েটত গঠন হৈছে আৰু ছেক্ৰেটেৰিয়েটে তেওঁলোকৰ কামবিলাক কেনেদৰে ডিপাৰ্টমেণ্ট ৱাইজ সুচাৰুৰূপে পালন কৰিছে বা সচিবালয়জনে সেই দায়িত্বখিনি গোটেই লয়। আৰু বেছিভাগ ৰাজ্যত কি হয়, বৃহৎ পৰিমাণৰ বিভাগ সৃষ্টি কৰা হয় আৰু এনে যেনেকৈ কিছুমান কাম আছে বা তেওঁলোকৰ যিখিনি ফাংচনেল এৰিয়া আছে বা ফাংচনৰ যিখিনি পৰিমাণ আছে, সেই পৰিমাণবিলাক কিছুমান বস্তুৰ সৈতে সংলগ্ন কৰি গুৰুত্বভাৱে আৰু ৰাজনৈতিকভাৱে কিছুমান ক'ত কি মানে ব্যয় হয় বা কেনেকৈ ধৰণে তেওঁলোকে সেইবোৰ আৰু ইম্পৰ্টেঞ্চ দিব পাৰে, সেই বিষয়ে গুৰুত্বপূৰ্ণ ভূমিকা ছেক্ৰেটেৰিয়েটে পালন কৰে। চ' আমাৰ অসমত হৈছে যিখিনি বিভাগ আছে বা তেনেদৰে আন আন ৰাজ্যবিলাকতো বেলেগ বেলেগ ধৰণে বিভাগবিলাক সদায় ক্ৰিয়েট হৈ থাকে, বেলেগ বেলেগ বিভাগ। চ' বৃহৎ পৰিমাণৰ বিভাগ ক্ৰিয়েট কৰি তেওঁলোকে কামৰ যিটো দায়িত্ব, সেই দায়িত্ববিলাকো বাঢ়ি যায়। লগতে ইয়াৰ গুৰুত্বপূৰ্ণ যিবিলাক সংলগ্ন হৈ থাকে বিষয়বস্তু, সেই বিভাগবিলাকৰ লগত যিবিলাক বস্তু গুৰুত্বপূৰ্ণভাৱে সংলগ্ন হৈ থাকে তাৰো কিছুমান ৰাজনৈতিক দিশ থাকে। সেই ৰাজনৈতিক দিশবিলাকত তেওঁলোকে ক'ত কিমান কেনেকৈ ব্যয় কৰিব বা কেনেকৈ সেইখিনি আগবঢ়াই লৈ যাব, সেই বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। চ' ষ্টেট ৱাইজ ইয়াৰ যিখিনি বিভাগ আছে, বিভাগবিলাক আমি বেলেগ বেলেগ দিশত আমি দেখিবলৈ পাওঁ। আৰু এটা কি হয়, ইয়াতে যিখিনি আংশিক ভাৱ আছে, সেই আংশিকভাৱে কি হয়, ষ্টেট ছেক্ৰেটেৰিয়েটত কোনো নিৰ্দিষ্ট ৰাজ্যই ইয়াতে সন্মুখীন হ'ব পৰা অদ্ভুত সমস্যাৰ ফলত বিভাগৰ সংখ্যা কেতিয়াবা বৃদ্ধি হ'ব পাৰে। চ' সেইটো এটা প্ৰব্লেম আছে। কেতিয়াবা যদি ৰাজ্যখনত কিছুমান সমস্যাৰ খুব পাৰ্টিকুলাৰ বেছি সমস্যা এটা দেখা যায়, চ' সঘনাই বা বেছিকৈ দেখা যায়, চ' সেনেকুৱা এটা সমস্যাৰ বাবে কেতিয়াবা বিভাগবিলাকৰ বৃদ্ধি হোৱা দেখা যায় বা বিভাগটোৰ কেতিয়াবা এটা বিভাগৰ বিভক্তি হৈ বেলেগ বেলেগ এটা নাম দিয়া হয় বা নতুনকৈ এটা বিভাগৰ সৃষ্টি হোৱা দেখা যায়। চ' ঠিক সেইদৰে এইটো মই ক'ব পাৰি যে প্ৰশাসনিক সংস্কাৰ সমূহে লক্ষ্য কৰিছিল যে এটা সৰু আৰু এটা সংহত সচিবালয় য'ত স্থানীয় চৰকাৰৰ ওপৰত অধিক দায়িত্বত ৰখা হৈছে আৰু তেওঁলোকক যিখিনি দায়িত্বত ৰক্ষা কৰিবলৈ দিয়া হৈছিলে, সেইখিনিৰ সৈতে এটা বিভাগত সকলো তেওঁলোকৰ কাৰ্যকলাপ তেওঁলোকে যিখিনি কৰিব লাগে বা কৰিব লাগিব, সেই গোটেইখিনি একেলগে সন্নিৱিষ্ট কৰা হয় আৰু গোটেই প্লেনিংবিলাক তেওঁলোকে সেই বিভাগটোতে গুৰুত্বপূৰ্ণভাৱে দায়িত্বত লয়। আৰু দেখা যায় যিখিনি তেওঁলোকৰ কাৰ্যবাহী কাম আছে, ৱৰ্ক আছে, সেই কাৰ্যবাহী কামবিলাক আৰু যিটো তেওঁলোকৰ প্ৰশাসনতে প্ৰতিটো স্তৰতে বেলেগ বেলেগ তেওঁলোকৰ কাম থাকে, বেলেগ বেলেগ প্ৰশাসনিক বিষয়ৰ বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ নিৰ্দিষ্ট কাম থাকে। সেই কামবিলাক মানে সুচাৰুৰূপে পৰিচালিত কৰিবলৈ বা সুশাসন য'ত আমি কওঁ, সেই সুশাসন আৰু কাৰ্যবাহী সংস্থাবোৰৰ যিখিনি নীতি আছে, সেই নীতিবিলাকক তেওঁলোকে নিৰ্দিষ্ট মানে মাপকাঠিৰে বা সুস্থ প্ৰশাসন প্ৰক্ৰিয়া মানে তেওঁলোকে ফ'ল' কৰি কিছুমান মানে পাৰ্টিকুলাৰ পলিচি তেওঁলোকে নিৰ্ধাৰণ কৰে বা পলিচি মেকিং বনাই তেওঁলোকে। সেই নিৰ্ধাৰণ কৰাৰ পিছত তেওঁলোকে কি হয়, গোটেই বস্তুখিনি নিৰীক্ষণ কৰে যে কেনেদৰে বস্তুবিলাক নীতিবিলাক প্ৰণয়ন কৰিছে, সেইবিলাক
য'ত কাৰ্যবাহী সংস্থাৰ প্ৰতিটো ক্ষেত্ৰত গুৰুত্ব কিমান আছে বা তেওঁলোকৰ সুশাসনৰ যিটো প্ৰক্ৰিয়া আছে তাক আগত ৰাখি তেওঁলোকে কিছুমান নীতি নিৰ্ধাৰণ কৰে আৰু সেই নীতি নিৰ্ধাৰণবোৰ তেওঁলোকে সুস্থভাৱে নিৰীক্ষণ কৰে আৰু নিৰীক্ষণৰ লগতে যিখিনি সম্পৰ্কিত বিষয় আছে সেই গোটেইবিলাক বস্তু তেওঁলোকে চালি জাৰি চায় চ' এনেদৰে কি হয় ৰাজ্য চৰকাৰত যিখিনি তেওঁলোকৰ সচিবালয় আছে আৰু আমাৰ যিখিনি এখন ৰাজ্যত সচিবালয় বিভাগৰ সংখ্যা যুক্তিসংগত কৰাৰ অতি আৱশ্যকতা আছে চ' সচিবালয়খনত যিদৰে গোটেই বস্তুখিনি এখন চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰা হয় বা পলিচি মেকিঙৰ গোটেই বস্তুখিনি তাতে আলোচনা কৰা হয় ডিপাৰ্টমেণ্ট ৱাইজ চ' ইয়াতে কি হয় কাৰ্যবাহী সংস্থাবোৰক প্ৰতিটো ক্ষেত্ৰতে ৰাজ্য চৰকাৰত যিদৰে সচিবালয় বিভাগ কেতিয়াবা আমি বৃদ্ধি কৰা দেখা পাওঁ চ' সেই সংখ্যাবিলাক কি হয় যুক্তিসংগত কৰি তাৰ অতি কোনটো প্ৰসংগত আমি আগবাঢ়িলে ভাল হ'ব বা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেনেদৰে আমি আগবাঢ়ি গ'লে ভাল হ'ব সেই গোটেইখিনি বস্তু তেওঁলোকে এটা সুস্থ নিৰীক্ষণ কৰি বা দক্ষ ব্যক্তিতাৰ নিৰীক্ষণ প্ৰক্ৰিয়া কৰি ইয়াত এটা আৱশ্যকতা আছে চ' ছেক্ৰেটেৰিয়েটৰ বা সচিবালয়ত ইয়াতে কি দেখা যায় বিভাগ আৰু কাৰ্যবাহী বিভাগৰ মাজত কিছুমান আমি পাৰ্থক্য আমি দেখা পাওঁ চ' পাৰ্থক্য বুলি ক'লে এইটো নহয় যে ছেক্ৰেটেৰিয়েট বিভাগ আৰু কাৰ্য বিভাগ সম্পূৰ্ণ বেলেগ হয় তেওঁলোকৰ যিখিনি ফাংচনছ আছে সেই ফাংচনবিলাকৰ আমি ডিফাৰেণ্টবিলাক আমি দেখা পাওঁ চ' ছেকশ্যনছ অফ দ্য লৱেষ্ট অৰ্গেনাইজেশ্যন য'ত লৱেষ্ট অৰ্গেনাইজেশ্যন থাকে সেই লৱেষ্ট অৰ্গেনাইজেশ্যনটো হৈছে ছেকশ্যন বুলি কওঁ আমি সেই লৱেষ্ট অৰ্গেনাইজেশ্যন ছেকশ্যন অফিচাৰ তাৰপিছত হায়েষ্ট যিজন ছেকশ্যন থাকে তাত থাকে ছেক্ৰেটেৰী চ' তেওঁলোকৰ মাজত যিখিনি ফাংচনছ আছে সেই ফাংচনবিলাক তেওঁলোকে ষ্টেপ বাই ষ্টেপ বেলেগ বেলেগ ধৰণে তেওঁলোকে আগবঢ়াই লৈ যায় এ ছেকশ্যন ইজ দ্য ৰিফাৰ্ছ টু এজ দ্য অফিচ ত' ছেকশ্যন মানে আমি যিহেতু পাইছিলোঁ যে অফিচ বুলি ক'লে আমি গোটেই 3-4টা ডিপাৰ্টমেণ্ট পাইছিলোঁ 5টা ডিপাৰ্টমেণ্ট উইংছ ডিভিজন আৰু ব্ৰাঞ্চ আৰু ছেকশ্যন চ' ছেকশ্যন বুলি ক'লে আমি কি কওঁ এটা এজ এ অফিচ বুলি ক'ব পাৰোঁ 2 ছেকশ্যন কনষ্টিটিউট দ্য ব্ৰাঞ্চ এণ্ড হুইচ অফ দ্য কি হয় ইয়াতে যিখিনি হেডেড হয় তাত হেডেড জন কি হয় আণ্ডাৰ দ্য চাৰ্জ অফ দ্য আণ্ডাৰ ছেক্ৰেটাৰী এণ্ড 2 ব্ৰাঞ্চেছ অৰ্ডিনেৰী কি হয় ইয়াতে ফৰ্ম এ ডিভিজন অফ দ্য হুইচ হেডেড বাই দ্য ডেপুটি ছেক্ৰেটাৰী when the volume of the work in the department more than a deputy secretary can manage or one or more then wings and established with the joint secretary is changed of each wings as at the top of the organizational hierarchy is the secretary who is the change of the department so এই গোটেইখিনি বস্তু আমাৰ ষ্ট্ৰাকচাৰত আমি পাই আহিছোঁ কিদৰে তেওঁলোকে ষ্টেপ বাই ষ্টেপ গোটেই বস্তুখিনি তেওঁলোকে সচিবালয়ত এই গোটেই বস্তুখিনি ষ্ট্ৰাকচাৰেল তেওঁলোকে বিভাগ কৰি দিছে ডিপাৰ্টমেণ্ট উইংছ ডিভিজন আৰু ব্ৰাঞ্চ আৰু ছেকশ্যনৰ লগত চ' ইয়াৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ পেটাৰ্ণবিলাক আমাক মেনশ্যন কৰিছে পাঠ্যপুথিত সেই পেটাৰ্ণবিলাকৰ জৰিয়তে আমি দেখা পাইছোঁ যে কিদৰে বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্টেলাইজেশ্যন হৈছে ছেক্ৰেটেৰিয়েটত আৰু এই প্ৰতিটো ডিপাৰ্টমেণ্টেলাইজেশ্যনত কিদৰে তেওঁলোকৰ কামবিলাক পৰিচালনা কৰা হয় ৰাজ্য চৰকাৰৰ বিভিন্ন কামবিলাক যেনেকৈ হোম ডিপাৰ্টমেণ্ট হওক বা ইলেক্ট্ৰনিক্স ইনফৰমেশ্যন ডিপাৰ্টমেণ্ট হওক বা ফাইনেন্স ডিপাৰ্টমেণ্ট হওক বা আদাৰ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেই হওক চ' এই গোটেইখিনি বস্তু ৰাজ্য চৰকাৰত কেনেদৰে এই উইংছবিলাকে এই যিবিলাক ডিপাৰ্টমেণ্ট আছে বা ডিভিজন আছে চ' প্ৰতিটো ডিভিজন ব্ৰাঞ্চ উইংছ হিচাপে তেওঁলোকক কাৰ্যবিলাক বিভক্ত কৰা হৈছে আৰু প্ৰতিটো বিভাগতে তেওঁলোকৰ কাৰ্যবিলাক কিদৰে কৰিব লাগে এই গোটেই বস্তুখিনি আমি ছেক্ৰেটেৰিয়েটত আমি মেনশ্যন পাওঁ চ' দেখা যায় এই ডিপাৰ্টমেণ্টবিলাক লাৰ্জভাৱে আমি মেনশ্যন কৰিছোঁ আৰু এটা লাৰ্জাৰ দিশত আমি দেখিবলৈ আৰু ট্ৰাই কৰিছোঁ যে অকল আমাৰ ষ্টেটতে নহয় প্ৰতিখন ষ্টেটতে ইয়াৰ কিছুমান আমি বেলেগ বেলেগ বিভাগ দেখা পাওঁ এই ডিপাৰ্টমেণ্টেলাইজেশ্যন চ' তেওঁলোকৰ কাৰ্য হিচাপে বা তেওঁলোকৰ ৰাজ্য চৰকাৰৰ যিখিনি সমস্যা থাকে বা এখন ৰাজ্যত বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে সেই সমস্যা অনুসৰি কেতিয়াবা বেলেগ বেলেগ বিভাগৰ বা নতুন বিভাগৰ সৃষ্টি হ'ব পাৰে বা সেই যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাক ভিতৰত আৰু বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্ট সৃষ্টি হ'ব পাৰে বা সংখ্যা বাঢ়িব পাৰে কেতিয়াবা চ' লাৰ্জ নাম্বাৰ অফ ডিপাৰ্টমেণ্ট ইন মষ্ট অফ দ্য ষ্টেট ইজ ক্ৰিয়েটেড অন দ্য বেচিছ অফ ফেক্টৰ চাইজেছ ভলিউম অফ দ্য ৱৰ্ক চ' যিটো তেওঁলোকৰ ৱৰ্কৰ ভলিউম থাকে তাৰ ওপৰত আৰু ইম্পৰ্টেঞ্চ এটেচ এট দ্য চাৰ্টেইন আইটেমছ আৰু কি হয় তেওঁলোকৰ যিখিনি ইম্পৰ্টেঞ্চ আইটেমছ থাকে এখন ষ্টেটত সেইটো চাই পিনে কেতিয়াবা ইয়াৰ সংখ্যাটো বা ডিপাৰ্টমেণ্টেলাইজেশ্যনৰ যিটো সংখ্যা সেইটো বৃদ্ধি হ'ব পাৰে চ' পলিটিকেল এক্সপেণ্ডিচাৰ কিছুমান হ'ব পাৰে তেওঁলোকৰ চ' সেই পলিটিকেল এক্সপেণ্ডিচাৰবিলাক
যদি তেওঁলোকে দেখা পাইছে যে এইটো ক্ষেত্ৰত কেনেদৰে কামটো সমাধান কৰা হয়, তো সেইটো ক্ষেত্ৰত তেওঁলোকে পাৰ্টিকুলাৰ কিছুমান ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব পাৰে। So partly such increase in the number of department may rise from the peculiar problems of the particular state may face. So particular state বিলাকত আমি দেখা পাইছো যে কিছুমান প্ৰব্লেম তেওঁলোকে বহুত দিন ধৰি ফেচ কৰি আছে। চ' তাৰ কোনো ধৰণৰ নীতি প্ৰণয়ন নাই বা আইন প্ৰণয়ন হোৱা নাই বা সেইটো ক্ষেত্ৰত কোনো ধৰণৰ ডিপাৰ্টমেণ্ট নাই। চ' তেনেকুৱা ধৰণৰ কিছুমান কেতিয়াবা সমস্যাৰ সৃষ্টি হ'লে এখন ষ্টেটত বা ৰাজ্য এখনত ৰাজ্য চৰকাৰে কিছুমান বিভাগৰ সৃষ্টি কৰিব পাৰে। চ' এইখিনি বিশেষভাৱে কিছুমান গুৰুত্বপূৰ্ণ বিষয় য'ত আমাৰ ছেক্ৰেটেৰিয়েটে খুব বিশেষ ভূমিকা পালন কৰি আহিছে। চ' ফাৰ্ষ্টলি তেওঁলোকে মেনশ্যন কৰিছে যে এ পাৰ্টিকুলাৰ ষ্টেট মে ফেচ কি কৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন অবজাৰ্ভ ডেট এ স্মল এণ্ড কম্পেক্টেড ছেক্ৰেটেৰিয়েট ইন হুইচ অল এক্টিভিটিজ এণ্ড ফাংচনছ আৰ কেপ্ট টুগেডাৰ ইন ওৱান ডিপাৰ্টমেণ্ট। চ' উইথ মোৰ ৰেচপনচিবিলিটিজ এণ্ড ডেভেলপ অন দ্য লোকেল গভমেণ্ট এণ্ড এক্সিকিউট ৱৰ্ক। চ' গোটেইখিনি তেওঁলোকে ষ্টেপ বাই ষ্টেপ কামবিলাক কৰে আপাৰ ছেকশ্যনৰ পৰা লোৱাৰ ছেকশ্যনলৈকে। চ' লোকেল গভমেণ্টে কিদৰে কামখিনি কৰিব পাৰে বা এক্সিকিউটিভ বডি কিদৰে কামবিলাক কৰিব পাৰে, চ' গোটেইখিনি তেওঁলোকে নোট কৰে আৰু হুইচ ইজ নট ৰিলেটেড টু পলিচি মেকিং আৰ মনিটৰিং আৰু হাইট অফ দ্য এক্সিকিউটিভ এজেঞ্চিজ ইজ নেচেচাৰী ফৰ গুড গভৰ্নেন্স এট অল লেভেলছ অফ দ্য এডমিনিষ্ট্ৰেশ্যন। চ' আমাৰ প্ৰশাসনৰ সকলো দিশতে কিদৰে মানে গোটেই কামবিলাক সম্পাদন কৰা হয় বা ফাংচনবিলাক কৰা হয় প্ৰতিটো ডিপাৰ্টমেণ্টৰ। চ' প্ৰতিটো ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ ফাংচনবিলাক কৰোঁতে যিবিলাক তেওঁলোকৰ ষ্ট্ৰাকচাৰ আছে বা যিবিলাক আমি বিভাগ কৰি দিছোঁ, কাৰ্যৰ যিখিনি আমি বিভাগ কৰিছোঁ লোকেল লেভেলতে হওক বা ছেকশ্যন লেভেলতে ব্ৰাঞ্চ লেভেলত হওক বা যিখিনি আমাৰ ষ্টেট লেভেলত হওক। চ' গোটেইখিনি এক্সিকিউটিভ বডিবিলাকে তেওঁলোকৰ নিজৰ নিজৰ কামবিলাক সুচাৰুৰূপে পালন কৰি আহিছে আৰু ইয়াতে কি হয় এডমিনিষ্ট্ৰেশ্যনৰ এটা গুড গভৰ্নেন্সৰ দিশ আমি দেখা পাওঁ যদিহে সেই সমস্যাবিলাক ভালদৰে সমাধান কৰা হয়। চ' দ্য চিন হিয়াৰ ইজ দ্য আৰ্জেণ্ট নীড অফ দ্য ৰেচনেলাইজেশ্যন নাম্বাৰ অফ দ্য ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্টছ ইন দ্য ষ্টেট গভমেণ্ট। চ' আমাৰ কিছুমান আৰ্জেণ্ট নীড দেখা পাইছোঁ য'ত ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট হ'ব লাগে আৰু ষ্টেট গভমেণ্টত এই দিশটো খুব গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমাক এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনে 2009ত মেনশ্যন কৰিছিল। চ' নেক্সট পাৰ্টটো আমি আলোচনা কৰিম নেক্সট অলপমান। তো ইয়াৰে নেক্সট বিষয়টো আমাৰ হৈছে বেছিভাগ ৰাজ্যত কি হয় বৃহৎ সংখ্যক বিভাগ থাকে। ইয়াৰে বেলেগ বেলেগ ধৰণৰ বিভাগ থাকে বা ছেক্ৰেটেৰিয়েটৰ যিখিনি কাৰ্যকলাপ থাকে আৰু ছেক্ৰেটেৰিয়েটৰ যিটো কাৰ্যবাহী বিভাগ থাকে। চ' তেওঁলোকৰ সেই বিভাগটো আৰু কাৰ্যবাহী যিটো বিভাগ এক্সিকিউটিভ পাৰ্ট, চ' সেইখিনি তেওঁলোকৰ ফাংচনছবিলাক মাজত কিছুমান ডিফাৰেঞ্চ আমি দেখা পাওঁ। চ' সেই ডিফাৰেঞ্চবিলাক আমি ছিষ্টেমেটিকেলি ইয়াতে মেনশ্যন নাই যদিও সৰু কিছুমান টপিক দিয়া আছে। চ' টপিকবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম। তো ফাৰ্ষ্টতে আমি দেখা পাইছোঁ যে বেছিভাগ ৰাজ্যত কি হয় কিছুমান বৃহৎ সংখ্যক বিভাগ সৃষ্টি কৰা হয় য'ত কি হয় বিভিন্ন ধৰণৰ কাম তেওঁলোকে চৰকাৰৰ কামবিলাক উলিয়াই লৈ নীতি প্ৰণয়ন কৰে, কিন্তু কেতিয়াবা সেইবিলাক ছাকচেছ হোৱাও দেখা নাযায়। চ' বেছিভাগ ৰাজ্যত কি হয় বৃহৎ সংখ্যক বিভাগ সৃষ্টি কৰা হয়, বেলেগ বেলেগ ভাগ ভাগ কৰি তেওঁলোকৰ কামবিলাক ক্ৰিয়েট কৰা হয়, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত কামবিলাক ভাগ বিতৰণ কৰা হয় আৰু সেই কামবিলাকৰ পৰিমাণ আৰু কিছুমান বস্তুৰ সৈতে সংলগ্ন কৰি কিছুমান গুৰুত্বপূৰ্ণ মানে পলিটিকেল এক্সপেণ্ডিচাৰ বা ৰাজনৈতিক ব্যয় হিচাপে তেওঁলোকে কৰা দেখা গৈছে। চ' বেছিভাগ ৰাজ্যতে বৃহৎ সংখ্যক বিভাগবিলাক আমি দেখা পাইছোঁ। ছেকেণ্ডলি আমি ক'ব পাৰোঁ যিটো আমাৰ ছেক্ৰেটেৰিয়েটৰ বিষয়ে এটা মেনশ্যন আছে। তো ছেক্ৰেটেৰিয়েটত কি হয় যিখিনি বিভাগ আছে সেই বিভাগবিলাকে সচিবালয় আৰু যিখিনি ইয়াৰ কাৰ্যবাহী বিভাগ আছে তাৰ পৰা পৃথক কৰিব লাগিব। যিহেতু ইয়াৰ বিভাগবিলাকৰ কাৰ্য বিভাগ আৰু সচিবালয় আছে, তো তেওঁলোকৰ কামবিলাক অলপমান হ'লেও বিভাগ কৰিব লাগিব যিহেতু সকলোৰে নিজৰ নিজৰ দায়িত্ব থাকে আৰু ইচ ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট ইজ ইন চাৰ্জ অফ দ্য নাম্বাৰ অফ এক্সিকিউটিভ ডিপাৰ্টমেণ্ট। দ্য নাম্বাৰ অফ ভেৰিজ অভাৰ উইথ দ্য ৱাইড মেনেজ উইথ দ্য চাম ডিপাৰ্টমেণ্ট টেকিং চাৰ্জ ইন এ মাৰ্চ লাৰ্জাৰ নাম্বাৰ অফ দ্য এক্সিকিউটিভ হেড এণ্ড আদাৰ্ছ। চ' এই গোটেইখিনি বস্তু তো সচিবালয়ৰ নীতি বাছনি উপস্থিত হোৱাত ৰাজনৈতিক বাছনিৰ সহায় কৰাত আৰু তেওঁলোকৰ যিখিনি পৰামৰ্শ আছে সেই পৰামৰ্শখিনি দিয়াত তেওঁলোকে বিশেষভাৱে ভূমিকা ল'ব লাগিব। তাৰপিছতে আছে আমাৰ যিজন হেড আছে, হেড অফ দ্য এক্সিকিউটিভ ডিপাৰ্টমেণ্ট আছে হু আৰ দ্য মেইন ন'ন এজ দ্য ডাইৰেক্টৰ। চ' তেওঁ যিখিনি কাম কৰে সেইখিনি ৰেচপনচিবিলিটি আৰু ইমপ্লিমেণ্টিং পলিচিজ ফৰ্মুলেটেড বাই দ্য পলিটিকেল এক্সিকিউটিভ। চ' গোটেইখিনি তেওঁলোকে
ষ্টেট ছেক্ৰেটাৰীৰ জৰিয়তে এটা বেলেগ এটা তেওঁলোকে পৃথক কৰি ৰাখিলে কামবিলাক সমাধান হ'ব বুলি ইয়াতে মেনশ্যন কৰিছে। That the Secretariat assist in policy formulation and whereas the director's role lies in the executing the policy. So Secretariat যিখিনি policy formulationত তেওঁলোকে assist কৰিব, তাৰপিছত ডাইৰেক্টৰে কি কৰিব সেই গোটেই বস্তুবিলাক এক্সিকিউটিভ মানে যিখিনি এক্সিকিউটিভ পলিচি আছে সেই এক্সিকিউটিভ পলিচিত তেওঁলোকে ৰূপান্তৰিত কৰিব। চ' ইয়াতে পৰিচালক হিচাপে মুখ্য পৰিচিত যিটো কাৰ্যবাহী বিভাগ আছে সেই বিভাগবোৰৰ এটা ৰাজনৈতিক কাৰ্যবাহীৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু তাৰপিছতে এই নীতিবোৰ ৰূপায়ণ কৰিবলৈ তেওঁলোকক দায়িত্ব দিয়া হয়। The Secretariat Department is normally headed by a generally civil servant from IS এনেকৈ তেওঁলোকে এজন চিভিল চাৰ্ভেণ্ট লোৱা হয়, য'ত IS বিষয়া বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ এজন বিষয়া লোৱা হয়, য'ত তেওঁলোকে গোটেই ডিপাৰ্টমেণ্টটো তেওঁলোকে পৰিচালনা কৰে আৰু ভালদৰে তেওঁলোকে ইণ্ডিয়ান যিজন চিভিল এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ থাকে বা এজন চিভিল চাৰ্ভেণ্ট থাকে তেওঁ সেই গোটেই ছেক্ৰেটেৰিয়েটৰ ডিপাৰ্টমেণ্টটো বা ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট যিজন সচিবালয় থাকে সেই গোটেই বস্তুবিলাক তেওঁলোকে সকলো ধৰণৰ ডিপাৰ্টমেণ্টক একেলগে তেওঁলোকে চোৱা চিতা কৰে আৰু তেওঁ মুখ্য হিচাপে গোটেই বস্তুবিলাক তেওঁলোকে হেডেড কৰে। চ' সেই IS বিষয়াজন বা চিভিল চাৰ্ভেণ্টে হৈছে হেড, যোনজনে এডমিনিষ্ট্ৰেটিভ যিটো ডিপাৰ্টমেণ্টেলাইজেশ্যন আছে বা ছেক্ৰেটেৰী ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ সকলোখিনি তেওঁলোকে পৰিচালনা কৰে। তাৰপিছত আমি ক'ব পাৰোঁ যিজন এজন স্পেচিয়েলিষ্ট থাকে, য' স্পেচিয়েলিষ্টজনে সেই এক্সিকিউটিভ ডিপাৰ্টমেণ্টক হেণ্ডেল কৰে। দ্য স্পেচিয়েলিষ্ট যিজন মেইনলি হয় দ্য হেড অফ দ্য এক্সিকিউটিভ ডিপাৰ্টমেণ্ট। চ' সেই স্পেচিয়েলিষ্টজনে তেওঁৰ ফাংচনবিলাক আণ্ডাৰ দ্য ছুপাৰভাইজাৰ অফ দ্য জেনেৰেল হয়। চ' এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ আমাৰ ইয়াতে তেওঁলোকৰ যিখিনি ফাংচন আছে ফাংচনবিলাক আমি নেক্সট পৰ্যায়ত আলোচনা কৰিম। তো ছেক্ৰেটেৰিয়েটৰ যিখিনি ফাংচন আছে ছেক্ৰেটেৰিয়েটৰ বিষয়া এজন চিভিল চাৰ্ভেণ্ট হয় আৰু যিটো এক্সিকিউটিভ পাৰ্টৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ কিছুমান স্পেচিয়েলিষ্ট থাকে। চ' স্পেচিয়েলিষ্টবিলাকে সেই এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ কামবিলাক তেওঁলোকে পৰিচালনা কৰে। চ' এই গোটেইখিনি তেওঁলোকৰ ফাংচনবিলাক এটা মেনশ্যন হৈ আছে কিদৰে এজন চিভিল চাৰ্ভেণ্টে গোটেইখিনি বস্তু তেওঁলোকে পৰিচালনা কৰে। দিছ কেন বি ইলাষ্ট্ৰেট উইথ দ্য চাম এক্সাম্পলছ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ হু ইজ দ্য স্পেচিয়েলিষ্ট। চ' এনেদৰে কিছুমান এক্সাম্পলো আছে কিদৰে এজন স্পেচিয়েলিষ্টে তেওঁলোকৰ বিভাগ এটা ছাপ'জ বিভাগ এটা আমি ক'ব পাৰোঁ হেল্থ বিভাগ বা এগ্ৰিকালচাৰ বিভাগ, যিকোনো এটা বিভাগৰ ভিতৰত তেওঁলোকে গোটেই কাৰ্যখিনি এক্সিকিউটিভ যিখিনি কাৰ্য আছে সেই এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ সকলোখিনি কাৰ্য সেই মেইন স্পেচিয়েলিষ্টজনৰ হাতত থাকে। তো সেই গোটেইখিনি তেওঁ চলাই থাকে আৰু যিজন জেনেৰেলিষ্ট থাকে তেওঁ হৈছে IS বিষয়া। তো সেই IS বিষয়াজনে গোটেই ৰিপ্ৰেজেণ্ট কৰে লেটাৰ ৰিপ্ৰেজেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এট দ্য ছেক্ৰেটেৰিয়েট লেভেল, whereas the director on agriculture respect the agriculture department. So যিদৰে ডাইৰেক্টৰ আৰু সেই স্পেচিয়েলি জেনেৰেলিষ্ট নিজৰ নিজৰ ভূমিকা পালন কৰি আহিছে। চ' সেইখিনি বস্তু আমি এই ষ্টেট ছেক্ৰেটেৰিয়েটৰ জৰিয়তে আমি ইয়াতে দেখা পাইছোঁ যে পৰিচালক আৰু হিচাপে মুখ্য পৰিচিত কাৰ্য বিভাগবোৰ ৰাজনৈতিক কাৰ্যবাহীৰ দ্বাৰা প্ৰস্তুত কৰা আৰু নীতিবোৰ ইয়াৰ ৰূপায়ণ কৰাৰ দ্বাৰা দায়িত্ব আছে। এনেদৰে সচিবসকলে নীতি প্ৰণয়নৰ সহায় কৰে আৰু য'ত সঞ্চালকৰ নীতি কাৰ্যকৰী আৰু তেওঁলোকৰ যিখিনি আন কাৰ্যত থাকে সেইবিলাক পৰিচালনা কৰাত তেওঁলোকে সহায় কৰে। ইয়াতে দেখা গৈছে যে আমাৰ কিদৰে ডিষ্টিংশ্যন কৰা হৈছে যে তেওঁলোকৰ ছেক্ৰেটেৰী আমাৰ ৰাজ্য চৰকাৰৰ যিটো ছেক্ৰেটেৰিয়েট বিভাগ আছে সেই ছেক্ৰেটেৰিয়েট বিভাগটোক আমাৰ এক্সিকিউটিভ ডিপাৰ্টমেণ্ট আৰু লগত কিদৰে ডিছক্ৰিট প্ৰচেছৰ অফ কণ্টিনাম বুলি কোৱা হৈছে। চ' তেওঁলোকৰ ডিষ্টিংশ্যন বিটুইন ছেক্ৰেটেৰিয়েট এণ্ড এক্সিকিউটিভ ডিপাৰ্টমেণ্ট ইয়াতে আমি তেওঁলোকৰ বিভিন্ন ধৰণৰ ডিষ্টিংশ্যন আমি দেখা পাইছোঁ। চ' নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম ইয়াৰ বিভিন্ন ডিষ্টিংশ্যনবিলাক আৰু এনেদৰে সচিবালয় আমি গোটেইখিনি বস্তু আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। তো ফাৰ্ষ্ট আমি আলোচনা কৰিলোঁ যিখিনি চ' মিনিং, তাৰপিছত পজিশ্যন অফ ৰোল অফ ষ্টেট ছেক্ৰেটেৰিয়েট, তাৰপিছত থাকিলে আমাৰ ষ্ট্ৰাকচাৰ এণ্ড টিপিকেল ছেক্ৰেটেৰিয়েট যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টবিলাকৰ পিছত আমি চালোঁ ইয়াৰ বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্টে কিদৰে ইয়াৰ কামবিলাক কৰে। চ' প্ৰতিটো ডিপাৰ্টমেণ্টৰ কিছুমান এক্সিকিউটিভ বডি থাকে। চ' সেই এক্সিকিউটিভ বডিবিলাকে তেওঁলোকৰ ষ্টেট এখনৰ বিভিন্ন পৰ্যায়ত বা লোৱাৰ লেভেলত হওক বা আপাৰ লেভেলত হওক বা তেওঁলোকে কেনেদৰে তেওঁলোকে ষ্টেপ বাই ষ্টেপ কামবিলাক কৰে সেইবিলাকৰ বিষয়ে মেনশ্যন আছে। তাৰপিছত দেখা পাইছোঁ আমি যিখিনি পজিশ্যন এণ্ড ৰোল অফ দ্য ষ্টেট ছেক্ৰেটেৰিয়েট
তো ৰোল অফ দ্য ষ্টেট ষ্টেটৰ যিখিনি পজিশ্যনৰ ৰোল আছে সেইখিনিৰ বিষয়ে আমি ইয়াতে মেনশ্যন কৰিছোঁ, দেখা পাইছোঁ। তাৰপিছতে দেখা পালোঁ আমি পেটাৰ্নছ অফ ডিপাৰ্টমেণ্টেলাইজেশ্যন এণ্ড ষ্টেট ছেক্ৰেটেৰিয়েট। চ' যিখিনি ডিপাৰ্টমেণ্টেলাইজেশ্যন পেটাৰ্ণ আমি উদাহৰণ কিছুমান দিছোঁ, তাৰ বাহিৰেও আৰু কিছুমান ইয়াত আমি পেটাৰ্নছ থাকে। চ' ষ্ট্ৰাকচাৰ বুলি ক'লে এইখিনি বস্তু দেখা পালোঁ। পেটাৰ্নছ ডিপাৰ্টমেণ্টেলাইজেশ্যন আমি এইখিনি পালোঁ, হোম ডিপাৰ্টমেণ্ট হওক বা ফাইনেন্সিয়েল ডিপাৰ্টমেণ্ট হওক বা ওমেন ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হওক, চ' গোটেইখিনি বস্তু আমি ইয়াতে শ্বৰ্টকৈ মেনশ্যন আছে আমাৰ চেপ্টাৰত। চ' এইটো বস্তুটো হৈছে বহুত ব্ৰড বস্তু। চ' ইয়াতে আমাৰ জাষ্ট ইন্ট্ৰডাকশ্যনটো দিয়া হৈছে কিদৰে এটা ডিপাৰ্টমেণ্টত কামবিলাক কৰা হয় আৰু ছেক্ৰেটেৰিয়েটৰ ইয়াৰ ভূমিকা কি। চ' যদি ব্ৰডলি চাব যাওঁ প্ৰতিটো ক্ষেত্ৰতে বহুত বহল ভূমিকা আছে। চ' প্ৰতিজন এক্সিকিউটিভৰ বিষয়ে যদি ক'ব যাওঁ, সচিবালয়ৰ প্ৰতিটো দায়িত্বৰ বিষয়ে যদি ক'ব যাওঁ, ইয়াতে পৰিসৰটো খুব বহল। চ' নেক্সট আমি আলোচনা কৰিম ডিষ্টিংশ্যন বিটুইন ছেক্ৰেটেৰিয়েট এণ্ড এক্সিকিউটিভ ডিপাৰ্টমেণ্ট এণ্ড ডিষ্টিংক্ট যিখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি কেনেকৈ কৰা হয়। চ' প্ৰতিটো ষ্টেপ আমি নেক্সট টাইম আমি আলোচনা কৰিম। আৰু নেক্সট তাৰপিছত টপিকটো থাকিলে চিফ ছেক্ৰেটেৰী। চ' চিফ ছেক্ৰেটেৰীৰ কামবিলাক কি আছিলে, এখন ষ্টেটত চিফ ছেক্ৰেটেৰীয়ে তেওঁলোকৰ কামবিলাক কেনেদৰে কৰে আৰু তেওঁলোকৰ যিখিনি পজিশ্যন আছে এই পজিশ্যনবিলাক চিফ ছেক্ৰেটেৰীয়ে কিদৰে কৰে বা তেওঁলোকৰ যিখিনি ফাংচনছ আছে ফাংচনবিলাক ষ্টেপ বাই ষ্টেপ ইয়াতে মেনশ্যন কৰা হৈছে। নেক্সট থাকিলে আমাৰ যিখিনি চিফ ছেক্ৰেটেৰিয়েট আৰু ষ্টেট ছেক্ৰেটেৰীৰ ভূমিকাখিনি। চ' ষ্টেট ছেক্ৰেটেৰিয়েটত চিফ ছেক্ৰেটেৰিয়েটৰ তেওঁলোকৰ কি ভূমিকা আছে সেই গোটেইখিনি ইয়াতে মেনশ্যন আছে। চ' ষ্টেট ছেক্ৰেটেৰীৰ দেখা গৈছে যে যিখিনি চ'ৰ্চ, প্ৰথমে আমি চাব লাগিব চ'ৰ্চ অফ এডমিনিষ্ট্ৰেটিভ এক্সপাৰ্টাইজ, যিখিনি তেওঁলোকৰ আমাৰ ছেক্ৰেটেৰিয়েটত যিবিলাক এডমিনিষ্ট্ৰেটিভ এক্সপাৰ্টাইজ আছে তেওঁলোকে ক'ৰ পৰা চ'ৰ্চবিলাক পাইছে বা কেনেদৰে তেওঁলোকৰ কামবিলাক কৰিবলৈ পৰামৰ্শ পাইছে। আৰু এডমিনিষ্ট্ৰেটৰ ৰোল অফ দ্য পলিচি মেকিং। চ' যিবিলাক এডমিনিষ্ট্ৰেশ্যন ৰোলত আছে, যিবিলাক আমাৰ পলিটিকেল লিডাৰ আছে, ত' সেইবিলাকে তেওঁলোকৰ পলিচি মেকিঙত কেনেদৰে কামবিলাক আগবঢ়াই নিছে থ্ৰু ছেক্ৰেটেৰিয়েট। চ' সেইবিলাক আমি মেনশ্যন কৰি এতিয়া দেখা পাইছোঁ। তাৰপিছত দেখা পাইছোঁ পজিশ্যন অফ চিফ ছেক্ৰেটেৰী। চ' এভৰি ষ্টেট হেজ এ চিফ ছেক্ৰেটেৰী। চ' প্ৰতিখন ষ্টেটতে এজন চিফ ছেক্ৰেটেৰী থাকে, এজন সচিব থাকে। চ' সেই সচিবজনে তেওঁৰ কাম কৰোঁতে ত' কি ধৰণৰ ফাংচন তেওঁ কৰিব লাগে, কেনেকুৱা ফাংচনছ তেওঁ কৰিব লাগে, তেওঁৰ পজিশ্যন কি। দ্য ফাংচনাৰী ইজ দ্য কিং পিন অফ দ্য ষ্টেট ছেক্ৰেটেৰিয়েট ফৰ হিজ অৰ কণ্ট্ৰল এক্সটেণ্ডিং টু অল ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট। তো যিজন চিফ ছেক্ৰেটেৰী থাকে, মেইন চিফ সচিব থাকে, সেই সচিবজনে তেওঁলোকে কেনেদৰে তেওঁলোকৰ পজিশ্যনবিলাক বা চিফ ছেক্ৰেটেৰীৰ কামবিলাক কৰিব লাগে সেই গোটেইখিনি মেনশ্যন আছে। আৰু ফাৰ্ষ্টত লিখা আছে যে এমং দ্য ইকুৱেল ফেক্ট দ্য চিফ ছেক্ৰেটেৰী। চ' এই গোটেইখিনি তেওঁলোকে আমাৰ ছেক্ৰেটেৰিয়েটৰ জৰিয়তে তো মুখ্য সচিবে কি ধৰণে কাম কৰে, মুখ্য সচিবৰ কাম কি, আৰু চিফ ছেক্ৰেটেৰী ইজ এ প্ৰি এমিনেণ্ট পজিশ্যন অফ ক্লিয়াৰলি ৰিফ্লেক্টেড ইন দ্য ভেৰিছ অফ ৰোল এণ্ড এজিউম ইন দ্য ষ্টেট এডমিনিষ্ট্ৰেশ্যন। চ' গোটেই যিহেতু প্ৰতিখন ৰাজ্যতে আমাৰ এজন চিফ মুখ্য সচিব থাকে, চ' চিফ ছেক্ৰেটেৰী থাকে। চ' মুখ্য সচিবৰ তেওঁৰ যিখিনি দায়িত্ব সেই দায়িত্ববিলাক তেওঁলোকে পালন কৰোঁতে প্ৰশাসনিক কিদৰে কামবিলাক কৰে বা ৰাজ্য চৰকাৰক কিদৰে তেওঁলোকে হেল্প কৰে, এই গোটেই বস্তুখিনি ইয়াতে মেনশ্যন হৈ আছে। চিফ ছেক্ৰেটেৰী ইজ দ্য চিফ অফ দ্য এডমিনিষ্ট্ৰেশ্যন। চ' চিফ এডভাইজাৰ হয়, চৰি। চ' চিফ ছেক্ৰেটেৰীজনে হৈছে চিফ এডভাইজাৰ, যিদৰে চিফ মিনিষ্টাৰ এণ্ড দ্য ছেক্ৰেটেৰী টু দ্য ষ্টেট। চ' যিজন আমাৰ মুখ্যমন্ত্ৰী থাকে, চ' মুখ্যমন্ত্ৰী আৰু আন যিবিলাক মন্ত্ৰী আছে বা ছেক্ৰেটেৰী আছে, তো তেওঁলোকৰ হৈছে মেইন এডভাইজাৰ। চ' এজ এ চিফ ছেক্ৰেটেৰী তো তেওঁ মূল দায়িত্ব হৈছে কিদৰে চিফ মিনিষ্টাৰক এডভাইচ কৰিব পাৰি আৰু যিখিনি আন ষ্টেট ছেক্ৰেটেৰী আছে সেই ছেক্ৰেটেৰীবিলাকত বা কেবিনেটত কেনেদৰে তেওঁৰ এডভাইচ দিলে কামবিলাক সমাধান হ'ব পাৰে, সেই ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰে। চ' চিফ ছেক্ৰেটেৰী ফাংচনছ, আৰু ইয়াতে বেলেগ বেলেগ টপিকবিলাক আছে, তেওঁ ফাংচনছবিলাক আছে বেলেগ বেলেগ ধৰণৰ। চ' গোটেইখিনি বস্তু আমি এই চেপ্টাৰটোত সন্নিৱিষ্ট পাইছোঁ যে এজন প্ৰিন্সিপাল ফাংচন থাকে চিফ ছেক্ৰেটেৰী লিডাৰ হিচাপে। তো তেওঁ এডভাইচ মতে একৰ্ডিং টু হিজ এডভাইচ প্ৰিন্সিপাল এডভাইচ টু দ্য চিফ ছেক্ৰেটেৰী। চ' আৰু চিফ মিনিষ্টাৰ ইন হুইচ কেপাচিটিজ ইণ্টাৰ এলিন ৱৰ্ক। চ' গোটেই বস্তুখিনি তেওঁ কেনেদৰে পৰিচালনা কৰে এখন ৰাজ্যত বা এখন ষ্টেটত, কিদৰে গোটেই সকলো মন্ত্ৰালয়ক কিদৰে তেওঁ এডভাইচ কৰি আহিছে বা পৰামৰ্শ দি আহিছে, সেই গোটেইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়। চ' এখন ৰাজ্য সুচাৰুৰূপে প্ৰশাসন কৰিবলৈ হ'ল বা প্ৰশাসনত ৰাজ্যখনৰ যিখিনি ষ্টেট চৰকাৰৰ যিখিনি ভূমিকা বা ৰাজ্যিক প্ৰশাসনৰ যিখিনি ভূমিকা থাকে, তাতে
আমাৰ কি হয় চিফ ছেক্ৰেটাৰী বা মুখ্য সচিবৰ যিখিনি দায়িত্ব সেই দায়িত্ববিলাক খুব গুৰুত্বপূৰ্ণ যিহেতু তেওঁ অল ইন অল এডভাইজৰ হয় চ' এজ এ এডভাইজৰ তেওঁৰ গোটেই ৰাষ্ট্ৰখনৰ বা দেশখনৰ কথা ভাবি বা ৰাজ্যখনৰ কথা ভাবি এটা সুস্থ এটা পৰামৰ্শ তেওঁ দিব পাৰে চ' আমাৰ চেপ্টাৰটো ইয়াতে শেষ হৈছে কিন্তু কিছুমান বস্তু আছে আৰু অলপমান চ' নেক্সট আমি বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম চ' নেক্সটটো চিফ ছেক্ৰেটাৰী বুলি ক'লে আমি এইখিনি তেওঁ পজিশ্যনবিলাকৰ বিষয়ে আৰু তেওঁ ফাংচনবিলাক চাবলৈ গ'লে খুব ব্ৰড হয় চ' এইখিনি চেপ্টাৰ ইয়াতে আজি শেষ হৈছে